সত্যানুসন্ধানলৈ মই দিগন্ত কুমাৰ নাথে আপোনালোকক আদৰণি জনাইছোঁ। আজি আলোচনা কৰিম ৰাজপাট কাৰ দখললৈ। এই বিষয়লৈ আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। 9 এপ্ৰিলত এটা পৰ্যায়তে আমাৰ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব। 5 মে'ত ফলাফল ঘোষণা হ'ব, ভোট গণনা হ'ব সেইদিনা। এই বাতৰি কালি সম্প্ৰচাৰ হোৱাৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক দলসমূহৰ মাজত যেনেধৰণৰ ব্যস্ততা আমি দেখা পাব লাগিছিলে সেয়া নহৈ দলত্যাগৰ জোৱাৰ উঠিছে। ইটো দলৰ পৰা সিটো দললৈ মানুহবিলাক ঢপলিয়াবলৈ লৈছে। দিল্লীলৈ গৈ বহুতে বাহৰ পাতিছে। এনেধৰণৰ ঘটনাবোৰ সংঘটিত হ'বলৈ লৈছে। আমি এনে ঘটনাৰ আধাৰত পাতিবলৈ লৈছোঁ ৰাজপাট কাৰ দখললৈ। আজি আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ এগৰাকী ৰাজনৈতিক বিশ্লেষক শেখৰ ফুকন ডাঙৰীয়া। তেখেতে আপোনালোকক তেখেতৰ বহুখিনি বিশ্লেষণ আগবঢ়াব। মই আদৰিছোঁ বিজেপি দলৰ এগৰাকী মুখপাত্ৰ ব্ৰজেন মহন্ত ডাঙৰীয়া। তেখেতেও তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা ক'ব। মই আদৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰৰ দায়িত্বত থকা মিজানুৰ ৰহমান ডাঙৰীয়া। তেখেতেও তেখেতৰ দৃষ্টিভংগী আপোনালোকৰ সন্মুখত আগবঢ়াব। মই আদৰিছোঁ আপৰ মুখপাত্ৰৰ দায়িত্বত থকা জিতু ডেকা। চাৰিওগৰাকী অতিথিক লৈ মই আলোচনাৰ বাবে আগবাঢ়িছোঁ। প্ৰথমেই মই শেখৰ ফুকন ডাঙৰীয়াক এই কথা সুধিব বিচাৰিছোঁ, যিহেতু নিৰ্বাচনৰ দিন ঘোষণা হ'ল, কেইটামান দিনৰ পাছতে আমাৰ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব। আনকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগে লগে ৰাজ্যত ৰাজপাট এইবাৰ কোনে দখল কৰিব? আপোনাৰ দৃষ্টিভংগীৰে আপুনি কেনেধৰণে ব্যাখ্যা কৰিব? হয়, ধন্যবাদ। ৰাজপাট কোনে পাব সেইটোৰ ওপৰত বিশ্লেষণ কৰাৰ সময়ত আমি আৰু এটা বস্তু মন কৰিব লাগিব যে আমাৰ যোনবোৰ পলিটিকেল পাৰ্টিজ এতিয়া আমাৰ চকুৰ সন্মুখত আছে, তেওঁলোকে কি কি ধৰণৰ মেনিফেষ্টো বনাইছে, কি কি ধৰণৰ প্ৰস্তাৱ মানুহৰ আগত দিছে, সেইটোৰ ওপৰত আমি প্ৰথম মন কৰিব লাগিব। আৰু তেওঁলোকৰ ইণ্টাৰনেল পলিটিক্সটো কেনেকুৱা চলি আছে। কাৰণ মানুহে যেতিয়া আমাৰ যোনবোৰ সাধাৰণ মানুহ আমি যেতিয়া ভোট দিবলৈ যাওঁ, তেতিয়া আমাৰ মনত এটা প্ৰশ্ন এটা উঠে যে কোনটো পলিটিকেল পাৰ্টিয়ে আমাৰ বিষয়ে মানে সাধাৰণ মানুহৰ কাৰণে কি কৰিব। সেই স্পষ্টতাটো কোনটো পলিটিকেল পাৰ্টিৰ সন্মুখত আছে সেইটো জনাটো বহুত আৱশ্যক। এতিয়া আমি দেখিছোঁ বহু পলিটিকেল পাৰ্টি যোনবোৰ প্ৰধান পলিটিকেল পাৰ্টি আমি চাব যাওঁ, বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক বা এতিয়া যোনবোৰ আপকামিং পলিটিকেল পাৰ্টি হওক, আম আদমি পাৰ্টি হওক, ৰাইজৰ দল হওক, যোনেই হওক, তেওঁলোকে চবেই নিজৰ নিজৰ এটা মেনিফেষ্টো যদিও এতিয়ালৈকে চাগে ভালকৈ প্ৰস্তুত কৰা নাই, কিন্তু যোনটো এটা থুলমূলকৈ যোনখিনি কথা কৈছে তাৰ পৰা কিছুমান বিভ্ৰান্তিও সৃষ্টি হৈছে। আৰু কিছুমান ক্ষেত্ৰত কিছুমান বস্তু যেনেকৈ আমাৰ মেইন পলিটিকেল পাৰ্টি যোনটো ৰুলিঙত আছে, যোনে সত্তাত আছে, বিজেপিয়ে হওক, তেওঁলোকে যোনখিনি কাম কৰিছে বা যোনখিনি তেওঁলোকেও কিছুমান বিভ্ৰান্তি সৃষ্টি কৰিছে, সেইবোৰৰ পৰা জানিব পৰা গৈছে যে মানুহখিনি অকণমান আপোচ হয় যে কাক দিম, সন্দিহান হৈ উঠিছে, উৎকণ্ঠিত হৈছে। আৰু তেওঁলোকে কাৰণ কিছুমান ক্ষেত্ৰত দেখা গৈছে যে এতিয়া যদি আমি এতিয়াৰ যোনটো সত্তাত থকা পলিটিকেল পাৰ্টিটো চাওঁ, তেওঁলোকে প্ৰথমৰ পৰাই কৈ আহিছিলে NRCৰ কথা, ডিলিমিটেশ্যন কৰিলে, কিন্তু NRCৰ কথা, বাউণ্ডেৰী যোনটো আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী বাংলাদেশৰ লগত চিল কৰাৰ কথা, সেইবোৰ বহুত তেওঁলোকৰ এটা ইণ্টিগ্ৰেল পাৰ্ট বুলি আমি ক'ব পাৰোঁ তেওঁলোকৰ মেনিফেষ্টোৰ আছিলে আগতেও। কিন্তু আমি যদি আমি সাধাৰণ মানুহ হিচাপে চাব যাওঁ যে তেওঁলোকে সদায় কয় যে বাংলাদেশী আমি মানে ৰিচেণ্টলি যেতিয়া হোম মিনিষ্টাৰো আহিছে কৈছে যে বাংলাদেশীক কৰা হৈছে, মানে এভিকশ্যন কৰা হৈছে। কিন্তু মই আগৰ পৰাই কওঁ যে এভিকশ্যন ইজ নট দ্য চলিউশ্যন। এভিকশ্যনটো নহয়, সাধাৰণতে এভিকশ্যনটো এটা টেম্পৰেৰী ফেজে। কাৰণ আমাক লাগে এটা এক্সিট পলিচি। চৰকাৰে কেনেকৈ এক্সিট কৰিম, চৰকাৰে কেনেকৈ এটা এক্সিট পলিচি বনাই বাংলাদেশীখিনি আমাৰ ইয়াৰ পৰা নিব পাৰে, স্থায়ীভাৱে যোনটো সমাধান লাগে সেইটো কেনেকৈ কৰিব পাৰে, সেইটো আমাৰ এজ এ সাধাৰণ মানুহৰ হিচাপে আমাৰ বহুত আৱশ্যক। তাৰ উপৰি বাকীবোৰ যোনবোৰ চলি আছে, লাগিলে এতিয়া ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ হওক বা ইণ্টাৰনেশ্যনেল কাৰণেই হওক, যোনটো আমাৰ বাহিৰত বিদেশত যুদ্ধ চলি আছে বা যাৰ কাৰণে মানে দেশত কিছুমান বস্তুৰ দাম বাঢ়িছে, গেছৰ হওক বা কিবা হওক, সেইবোৰেও লাহে লাহে কিন্তু মানুহৰ মনত এটা আৱেগ সৃষ্টি কৰিব যে আমি কি কৰিব পাৰোঁ। আমাৰ মনত কি মানে এটা কনফিউজন, এটা বিভ্ৰান্তি, যদিও আগতে এটা মানে মানুহৰ মনত এটা ৰোড মেপ আছিলে যে হয় বিজেপিকে দিম, যদি বিজেপিয়ে কিছুমান ভাল কাম অৱশ্যে কৰিছে, যেনেকৈ
আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছে বা কিবা কৰিছে সেইটোৰ ওপৰত তেওঁলোক মানুহে বহুতকেইজন মানুহে ভাবিছিলে যে হয় তেওঁলোকে কিছুমান কাম ভাল কাম কৰিছে সেইটোৰ বিনিময়ত আমি চাগে ভোট দিব পাৰিম কিন্তু লগতে যোনবোৰ এটা বেলেগ প্ৰব্লেম বেলেগ সমস্যাবোৰ যোনবোৰ লাহে লাহে গঢ়ি উঠিছে যেনেকৈ প্ৰায় বস্তুৰ দামৰ কথা হওক বা আমাৰ সাধাৰণ মানুহখিনিৰ যোনখিনি আৱশ্যকীয় বস্তুৰ কিনা যোনবোৰ অলপমান দাম বাঢ়িছে ইনফ্লেশ্যন যোনটো আমি কওঁ ইনফ্লেশ্যন হৈছে প্লাছ আমাৰ নিবনুৱা সমস্যাত যদিও আমাৰ চিফ মিনিষ্টাৰে কয় যে হয় নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস হৈছে কিন্তু আমি চাব যাওঁ যে আমাৰ গ্ৰোথ অফ যোনটো আনএমপ্লয়মেণ্ট সেইটো সদায় বাঢ়িয়ে গৈ আছে বৃদ্ধি হৈ গৈ আছে কাৰণ যদি সেই ৰেচিঅ'টো আমি চাব যাওঁ যে আনএমপ্লয়মেণ্ট যোনটো ৰেচিঅ' যোনটো আমাৰ মানুহ যিমান গ্ৰেজুৱেট হৈ ওলাইছে বা ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হৈ ওলাইছে বা জেনেৰেল গ্ৰেজুৱেট হৈ ওলাইছে আৰু যিমান হাৰত আমাৰ চাকৰি পাইছে সেইটো বহুত তাত এটা পৃথকতা আছে চ' সেইবোৰ ভিত্তি কৰি এতিয়া মানুহৰ বিভ্ৰান্তি সৃষ্টি এইটোৰ লগত আমি এইটোও ক'ব লাগিব যে যোনবোৰ অপজিশ্যন পাৰ্টিৰ মাজতো বিভ্ৰান্তি বহুত আছে কিছুমান অপজিশ্যন পাৰ্টিয়ে যেনেকৈ আপুনি প্ৰথমতেই ক'লে যে তাত মানুহৰ যোনটো যোৱা হৈছে দেখা পাইছে মানে ভিতৰৰ কথাটো কোনেও নাজানে কিয় হৈছে কিন্তু বাহিৰৰ পৰা দেখা পায় এজন সাধাৰণ মানুহে এইটোৱে বুজিব যে হয় এই মানুহজনৰ এই পাৰ্টিটোত স্থান নাই সেইকাৰণে তেওঁ ওলাই গৈছে মানুহৰ মনত সেই ভাৱটো আহে মানুহে ভিতৰৰ কথাবোৰ নাজানে কাৰণ ভিতৰৰ মাজবোৰ প্ৰকাশ নহয় জেনেৰেলি তো সেইকাৰণে সেইবোৰৰো এটা বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ ফলত এতিয়া ক'বলৈ বিৰাট টান হয় যে কোন দিশত মানুহে ভোট দিব বা কোন দিশত কোন পাৰ্টি আগবঢ়াই যাব তো সেই বিনিময়ত আমি এইটোৱে ক'ব পাৰোঁ যে আমি চাব লাগিব এই পৰ্যন্ত চাৰিওপিনে এটা বিভ্ৰান্তি হৈ আছে সেইকাৰণে আমি অকণমান অপেক্ষা কৰিব বহুত দৰকাৰ যেন মই ভাবোঁ শেখৰ ফুকন ডাঙৰীয়াই কেইবাটাও বিষয়ত আপোনালোকলৈ এই বিশ্লেষণ আগবঢ়াইছে তেখেতে যুক্তিপূৰ্ণভাৱে এইখিনি কথা দাঙি ধৰিছে আৰু এইটো সবাতোকৈ অপ্ৰিয় হ'লেও সঁচা কথা যে প্ৰত্যেকখন চৰকাৰ প্ৰত্যেকটো প্ৰশাসন যন্ত্ৰক মানুহে সূক্ষ্মভাৱে বিশ্লেষণ কৰে দৃষ্টি নিক্ষেপ কৰে তেখেতসকলৰ চকুৰ আগত সকলো থাকে আৰু তাৰ পাছত পৰৱৰ্তী সময়ত ভোট দিয়াৰ বাবে সকলো ভোটাৰ আগবাঢ়ি যায় মই আহিছোঁ ব্ৰজেন মহন্ত ডাঙৰীয়াৰ ওচৰলৈ তেখেতকো মই এই কথা সুধিব বিচাৰিছোঁ যে শেহতীয়াভাৱে এনেধৰণৰ ঘটনাবোৰ আমাৰ চকুত পৰিছে ৰাইজৰ চকুত পৰিছে যে আপোনালোকৰ মিত্ৰজোঁটৰ ভিতৰত এজিপিৰ পৰা বিজেপিলৈ গৈছে বিজেপিৰ পৰা এজিপিলৈ আহিছে এনেধৰণৰ ঘটনাবোৰ শেহতীয়াভাৱে ঘটিবলৈ লৈছে মই সেই বিষয়ে আপোনাক কথা পাতিম আপোনাক মই সুধিব বিচাৰিছোঁ এইবাৰ ৰাজপাট বিজেপি মিত্ৰজোঁটে দখল কৰিবনে আপুনি কি কয় তো নিশ্চিতভাৱে এক বাক্যতে যদি আমি কওঁ যে সাম্প্ৰতিক যিটো পৰিস্থিতি বা যোৱা 5টা বছৰে তাৰ আগৰ 5টা বছৰ অৰ্থাৎ মুঠ 10টা বছৰে ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণৰ এটা সুশাসন অসমত দিছে বা একেটা সময়তে ডেভেলপমেণ্টৰ কাৰণে যি কামসমূহ কৰিছে বা ইয়াৰ আগৰ নিৰ্বাচনসমূহত যি প্ৰতিশ্ৰুতি লৈ ক্ষমতাত অধিষ্ঠিত হৈছিল অৰ্থাৎ জাতি মাটি ভেটি সুৰক্ষাৰ যি প্ৰশ্নটো উত্থাপিত কৰা হৈছিল ঠিক সেই সমস্যাটো সমাধানৰ ক্ষেত্ৰত যি ধৰণৰ অগ্ৰগতি হৈছে আৰু একেধৰণে অত্যন্তভাৱে পিছ পৰি থকা অসমৰ যিটো বেকৱাৰ্ডনেছৰ যিটো অৱস্থা সেইটোক আজি উন্নত পৰ্যায়ত লৈ যোৱাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মানে যিখিনি উন্নয়নৰ কাম ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা 10টা বছৰত কৰিছে তো সেই প্ৰতিবেদনৰ ভিত্তিতেই প্ৰকৃতাৰ্থতে এইবাৰ আচলতে যি ধৰণে আমি ৰাইজৰ সমাৱেশ দেখিছোঁ কেইদিনৰ আগত যিটো আমাৰ আশীৰ্বাদ যাত্ৰা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু একেটা সময়তে দলৰ সভাপতিৰ নেতৃত্বত আমি তাত দেখিবলৈ পালোঁ যে হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহে হিয়া উজাৰি আশীৰ্বাদ দিছে মানুহৰ সঁহাৰি আপোনালোকে সঁহাৰি পাইছোঁ আমি অভূতপূৰ্ব গতিকে সেইটো আঁচনিয়ে হওক বা অন্য কিবাই হওক কাৰণ যিসমূহ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে বুলিয়েই সেই আস্থা ইতিমধ্যে প্ৰদৰ্শন কৰিছে ৰাইজে আৰু সেইটো নিশ্চিতভাৱে সেইটো ভোটলৈ ৰূপান্তৰিত হ'ব যিহেতুকে ভোটৰ কাৰণে আৰু বেছি সময় নাই তো আৰু একেটা সময়তে আমাৰ যি ধৰণৰ এটা এলায়েন্স আছিল তো অটুট আছে সেই এলায়েন্স সেইটোলৈ আমাৰ কোনো ধৰণৰ খোৱা কামোৰা টনা আজোৰা ইটো সিটো নাই অৰ্থাৎ খুব সুন্দৰভাৱে ৰামধেনু সদৃশ যিটো এলায়েন্স আমি যোৱা সময়ছোৱাত কৰিছিলোঁ সেয়া এজিপিৰ লগতেই হওক সেয়া গণশক্তিৰ লগতেই হওক সেয়া ৰাভা হাছং যৌথ মঞ্চৰ লগতেই হওক সেয়া তিৱা পৰিষদৰ লগতেই হওক ঠিক প্ৰত্যেকটো একেটা সময়তে মানে BPF আৰু UPৰ লগতো ইভেন আমাৰ যি মিত্ৰজোঁট আছিল সেয়া এতিয়ালৈকে অটুট আছে গতিকে অত্যন্ত শক্তিশালীভাৱে এই মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী অৰ্থাৎ NDA যিসকল প্ৰাৰ্থী সেইসকলক নিশ্চিতভাৱে
অসমবাসী ভোটাৰ ৰাইজে আশীৰ্বাদ কৰিব। যোৱাবাৰ যি হাৰত ভোট পৰিছিল বিজেপিৰ পক্ষত, আমি ভাবোঁ এইবাৰ তাতোতকৈ বহু বেছি, অৰ্থাৎ কমেওতো 10 গুণ বেছি ভোট এইবাৰ পৰিব। অৰ্থাৎ খুব সুন্দৰভাৱে আমি এই নিৰ্বাচনত বিজয় হ'ব পাৰিম। আৰু যোৱা নিৰ্বাচনসমূহতো সেইটোকে আমি দেখা পাইছিলোঁ। আৰু যোৱা লোকসভা নিৰ্বাচন যি অনুষ্ঠিত হৈ গৈছিল, সেই সময়তো আমি দেখিছিলোঁ প্ৰায় 94 ছিটত, অৰ্থাৎ 96টা ছিটত আমি মানে 50%তকৈ অধিক ভোটত তাতে বিজয় হৈছিলোঁ। আৰু সেইটো ফালৰ পৰা অন্তত পক্ষে ডিলিমিটেশ্যনৰ পিছত এনেকুৱা ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি আমি অসমত দেখিবলৈ পাইছোঁ। এটলিষ্ট 103টা ছিটত আচলতে আমি সুৰক্ষিত, অৰ্থাৎ 103টা ছিটত আমাৰ অৱস্থা অত্যন্ত ভাল। আৰু বাকী প্ৰায় মানে 22-23টা ছিট আছে, যি ছিটকেইটাত আমাৰ অৱস্থা সেই ধৰণৰ ভাল নহয়। আৰু সেইকেইটা কোনকেইটা ছিট নিশ্চয় আপোনালোকে মানে বুজি পাইছে। সেই নামনি অসমৰ মধ্য অসমৰ কিছু ছিট, যি ছিটকেইটাক লৈ আজি গৌৰৱ গগৈ, অখিল গগৈ এইসকলৰ মাজত টনা আজোৰা, খোৱা কামোৰা, শেষ মুহূৰ্তত গৈ তেওঁলোকৰ আজি মানে ইউনাইটেড হ'ব, অৰ্থাৎ তেওঁলোকৰ মিত্ৰজোঁট গঠন হ'ব, ইণ্ডিয়া এলায়েন্স গঠন হ'ব, এই কথা আশা পালি এফালেদি কি কয় অখিল গগৈ ৰখি আছে, আনফালেদি গৌৰৱ গগৈ কৈ আছে। শেষ মুহূৰ্তলৈকে তেওঁলোকে এইটো নহ'ব বুলি কোনেও কোৱা নাই, অৰ্থাৎ আশাত মানে মজি আছে, সকলো আশাবাদী হৈ আছে। আৰু এই ধৰণৰ শেষ গৈ যিহেতুকে সেই 22-23টা সমষ্টিত য'ত সংখ্যালঘু তুষ্টিৰ লাইনটোৱে হৈছে কংগ্ৰেছ দলৰ, আৰু একেটা সময়তে অখিল গগৈ সেই লাইনতে কাম কাজ যিহেতুকে কৰি গৈছিল, এতিয়া তেওঁলোকৰ ভিতৰত খোৱা কামোৰা লাগিছে সেই ছিটসমূহতে। গতিকে আল্টিমেটলি এই যিটো বিৰোধী ঐক্য, সেইটো অত্যন্ত দুৰ্বল হিচাপে আজিৰ তাৰিখত প্ৰতিষ্ঠা হৈছে। তাৰ বিপৰীতে NDA ঐক্যটো বেছ শক্তিশালী ৰূপত আমি দেখিবলৈ পাইছোঁ। আৰু সেইটোৰ কাৰণে ৰাইজে এই ধৰণৰ এটা ঐক্যবদ্ধ শক্তিকে পুনৰ ক্ষমতাত অধিষ্ঠিত কৰাৰ কথা ভাবে। আমি ভাবোঁ ৰাইজে এইবাৰ যোৱাবাৰতকৈ আৰু বেছি আশীৰ্বাদেৰে সৈতে আমাক মানে চৰকাৰ গঠনৰ মহন্ত ডাঙৰীয়া আৰু এটা কথা স্পষ্ট কৰিব নেকি? হয়, মহন্ত ডাঙৰীয়া, মই সুধিব বিচাৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰীসহ বা আমাৰ ৰাজ্যিক বিজেপিৰ নেতৃত্ব ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে। আৰু আমি যিমান দূৰলৈকে জানিব পাৰোঁ যে 18 মাৰ্চত বিজেপিৰ প্ৰাৰ্থী তালিকা নিশ্চিতভাৱে ইতিমধ্যে সেই কথা ঘোষণাও হৈছে যে অলৰেডি আমাৰ মিত্ৰজোঁটৰ মাজত কি ধৰণে মানে কোনে কিমান ছিট পাব নাপাব, এইখিনি সকলো কথা বতৰা সকলোৰে ভিতৰত হৈ ঐক্যমতত আহিছে। আৰু সেইটোৰ কাৰণে যিহেতুকে এইটো এটা আমাৰ মানে ৰাষ্ট্ৰীয় দল, আৰু সেইকাৰণে আমি চূড়ান্তভাৱে সেই সিদ্ধান্তটো ৰাষ্ট্ৰীয় মানে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ পৰা অনুমোদনৰ প্ৰয়োজন আছে। অহা 18 তাৰিখে সেইসমূহ অনুমোদিত হৈ আহিব, তাৰপিছতে আচলতে মানে ঘোষণা হ'ব। মই মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আহিছোঁ মিজানুৰ ৰহমানৰ ওচৰলৈ, আৰু মিজানুৰ ৰহমানক মই সুধিব বিচাৰোঁ ৰাজপাট কাৰ দখললৈ। এই প্ৰশ্নত আমি এই বিষয় লৈ আমি আলোচনা কৰিছোঁ। বিৰোধীয়ে ৰাজপাট দখল কৰিবলৈ সক্ষম হ'ব নে নাই সেই বিষয়েও আপুনি ক'ব। আৰু আপোনালোকৰ মিত্ৰতা সন্দৰ্ভত কিছু কথা আমি পাতিব লগা আছে। ৰাইজৰ দলৰে আপোনাৰ এই মুহূৰ্তলৈকে দেখা গ'ল কোনো ধৰণৰ মিত্ৰতাৰ কথা আহি নপৰিল। এনে পৰিস্থিতিত আপোনালোকৰ বিৰোধী মিত্ৰতা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি? আপুনি কওক। প্ৰথম কথা, জনাৰ্দনে যাকেই পচন্দ কৰিব তেওঁৱে ৰাজপাট দখল কৰিব। হয়, বাকী থাকিল বিৰোধী দল হিচাপত কংগ্ৰেছ দলে ৰাইজৰ মাজত বিজেপি দলৰ মুখ্যমন্ত্ৰী যিয়ে আচলতে অসমত ওৱান মেন আৰ্মি শ্ব' এটা কৰি আছিলে ইমান দিনে। আৰু গতিকে তেখেতৰ শাসনকালত, তেখেতৰ সময়ছোৱাত, এই যোৱা বিগত 5 বছৰত অসমত যিবোৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু যিবোৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল, আৰু সেই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত যে ভেকু ভাওনা আছিল, সেইবোৰ ৰাইজৰ মাজলৈকে লৈ যোৱাই আমাৰ মুখ্য কাম। আৰু আমি ৰাইজৰ মাজলৈ লৈ গৈছোঁ বুলি ভাবোঁ। আৰু অনাগত সময়ত এইবোৰ ইছ্যুৰ ওপৰতে বেছ কৰি হয়তো অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। আৰু 9 এপ্ৰিল তাৰিখে অসমৰ জনতাই যি ৰায় দিয়ে, সেই ৰায়ে অনাগত দিনত আমি দেখিবলৈ পাম। হয়, আৰু এই মিত্ৰতা সন্দৰ্ভত আপুনি আৰু কিবা ক'ব নেকি? ৰাইজৰ দলৰ সৈতে মিত্ৰতা আগবাঢ়িব পাৰে নে? মিত্ৰতাৰ কথাটো এনেকুৱা যে যিখিনি মিত্ৰতা হ'বলগীয়া আছিলে, আমাৰ বেছি সংখ্যক যিখিনি পাৰ্টি তেওঁলোকৰ লগততো আমাৰ হৈ গ'ল। বাকী থাকিল ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত কিছু সমষ্টি লৈ পেলাই এৰা ধৰাৰ কথা আহিছিল। সেই এৰা ধৰাখিনি কিমান দূৰলৈকে অখিল গগৈ ডাঙৰীয়াই মানি লয় বা কংগ্ৰেছ দলৰ ফালৰ পৰা কিমান দূৰলৈকে সেইখিনি গ্ৰহণ কৰিব পাৰে বা কিমান দূৰলৈকে সেইখিনি এৰা ধৰা কৰিব পাৰে,
সেইখিনিৰ ওপৰত ভিত্তি কৰিব আৰু আপোনাৰ যিহেতু তৃতীয় লিষ্টখন এতিয়াও ওলাবলৈ বাকী আছে গতিকে দেখা যাওক তেওঁলোকৰ ৰাইজৰ দলৰ বিশেষকৈ অখিল গগৈ ডাঙৰীয়াৰ সদিচ্ছা কিমান বা তেওঁ কি ধৰণে আগবাঢ়ে আৰু কংগ্ৰেছ দলৰ ফালৰ পৰা যিখিনি ক'ব লগা আছিল সেইখিনিতো ইতিমধ্যে তেখেতক জনাইছে তেওঁলোকক অৱগত কৰিছে বাকী তেওঁলোকে কি ধৰণে গ্ৰহণ কৰে আৰু কি ধৰণে আগবাঢ়ি আহে আৰু যিহেতু বিৰোধী দলৰ যিটো ঐক্যতাৰ যিটো কথা তাত আপোনাৰ কংগ্ৰেছ দল যিহেতু এটা মেজৰ পলিটিকেল পাৰ্টি গতিকে আমাৰ ইনিচিয়েটিভত বাকীখিনিয়ে আগবাঢ়ি আহি বাকী দলবোৰ যি হিচাপে সন্তুষ্ট হৈ পেলাই এতিয়া একেলগে আগবাঢ়িছে তেনেকৈ আমি আশা কৰিম যে অখিল গগৈ ডাঙৰীয়াও বিজেপিৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এই যিখন যুদ্ধ ইয়াত অৱতীৰ্ণ হওক কংগ্ৰেছৰ লগত আহক বা তেওঁলোকৰ এৰা ধৰা যিখিনি নীতি সেইখিনি কৰি আগবাঢ়ি আহক এটা গুৰুত্বপূৰ্ণ কথা ক'লে মিজানুৰ ৰহমানে মই তেখেতৰ ওচৰলৈ পুনৰ আহিম আৰু বহুখিনি কথা তেখেতৰ পাতিব লগা আছে মই আহিছোঁ জিতু ডেকাৰ ওচৰলৈ আম আদমি পাৰ্টি এগৰাকী মুখপাত্ৰ জিতু ডেকাই ক'ব আম আদমি পাৰ্টিৰ কেনে কি প্ৰস্তুতি আমাৰ ৰাজ্যত চলি আছে কাৰণ শেহতীয়াভাৱে কালিৰ দিনটোত তেখেতসকলে 14জনীয়া এখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে আৰু জিতু ডেকাই ক'ব তেখেতসকলৰ পৰৱৰ্তী প্ৰাৰ্থী তালিকা কেতিয়া কেনেকৈ প্ৰকাশ পাব আৰু আমাৰ ৰাজ্যত নিৰ্বাচনৰ বাবে তেখেতসকলে কেনেধৰণে প্ৰস্তুতি আৰম্ভ কৰিছে নমস্কাৰ প্ৰথমে মই এনি ভাৰতৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিলোঁ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে মই আমাৰ দলৰ কথা কোৱাৰ আগতে কিছুমান কথা ক'ব বিচাৰিছোঁ আমাৰ যি উপৰোক্ত বক্তা বিজেপিৰ মুখপাত্ৰ যে ক'লে যে তেওঁলোকে যে ক'লে যে জাতি মাটি ভেটিৰ যি কথাটো ক'লে তেওঁলোকে মানে এক্সেণ্ট কৰি কেনে জাতি মাটি ভেটি শুদ্ধ কৰা বুলি কৈছে চাওক আজি যিখিনি এভেকশ্যন কৰিছে যিখিনি মানুহে এভেকশ্যন কৰি সেই মানুহখিনি বাংলাদেশলৈ পঠাইছে নেকি পঠোৱাটো নাই সেই মানুহখিনি কি হৈছে ভূমিপাত্তা দিছে নতুনকৈ ভূমিপাত্তা দিছে আজি যিখিনি চিপাঝৰ এইটো হেৰি যে যিখিনি মানে এভেকশ্যন কৰিছিল যোৱা বছৰত সেই মানুহখিনি আপোনাৰ দলগাঁৱত তেওঁলোকক পাৰ্মিনেণ্টলি চলিউশ্যন কৰি দি দিছে মানে স্থায়ীভাৱে বসবাস কৰি দিছে যিখিনি মানুহ ইমান দিনে সন্দেহজনক হৈ আছিল আৰু সেইখিনি মানুহ এতিয়া স্থায়ী বাসিন্দা হৈ গ'ল ভাৰতৰ স্থায়ী বাসিন্দা হৈ গ'ল আৰু যিখিনি আপোনাৰ এভেকশ্যন কৰিছিল আপোনাৰ গোলাঘাট জিলাত যিখিনি এভেকশ্যন কৰি সেই মানুহখিনিক নি কেনে আপোনাৰ মধ্য অসমৰ বিভিন্ন জেগাত তেওঁলোকক সংস্থাপিত কৰিছে মানে স্থায়ী কৰিছে এজনো বাংলাদেশী তেওঁ কৈছে তেওঁ কয় তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে চিঞৰে যে অসমত ইমান লাখ বাংলাদেশী আছে কিন্তু সেই বাংলাদেশী ক'ত গ'ল ক'ত আছে তেওঁলোকেতো ইয়াৰ পৰা এভেকশ্যন কৰি তাত পঠাই দিছে ন স্থায়ী কৰি দিছে মানে মাটিখিনি পট্টা কৰি দি আছে তেওঁলোকে একো তেওঁলোকে জাতি মাটি ভেটি কাম কৰা নিজৰ স্বাৰ্থ কৰিছে আৰু যিখিনি সন্দেহজনক মানুহ যাক কয় সেইখিনি মানুহ তেওঁলোকে ভয় দেখুৱাইছে যে তহঁতে যে কংগ্ৰেছৰ সংগী আমাৰ সংঘ ল আগতে পট্টা নথকা মানুহে পট্টা পাইছে দলগত পট্টা দিছে ন যিখিনি চিপাঝৰৰ এই জেগাটোৰ নামটো পাহৰি গ'লোঁ মই সেই যিখিনি মানুহে এভেকশ্যন কৰিছিল যোৱা বছৰ সেই মানুহখিনিক আৰু দলগত পট্টা দিছে তাৰ মানুহে নিজে কৈছে যে আমাক ভাল কৰিছে বিজেপি তাৰ বংগমূলীয় মুছলমানৰ মানুহে আমাক নিজে কৈছে যে আমাকতো চলিউশ্যন কৰি দিছে মানে আমাৰ চলিউশ্যনটো হ'ল মানে যোনটো আমাৰ হেৰি প্ৰব্লেম আছে সেইটো চলিউশ্যন কৰিলে সেই সমস্যাৰ সমাধান কৰিলে আমাৰ সমস্যাৰ সমাধান কৰিছে বিজেপি এইটো আল্টিমেটলি বিজেপিয়ে কথা কৈছে বিজেপিয়ে কি জাতি মাটি ভেটি কাম কৰিছে আজি চাওক কংগ্ৰেছে এটা সময়ত যিটো ৰাজনীতি চলাইছিল আপোনাৰ ভোট বেংক মানে কিছু নিৰ্দিষ্ট জনগোষ্ঠীলৈ যিটো ৰাজনীতি কৰিছিল আলি আৰু কুলি ৰাজনীতি কৰা বুলি কংগ্ৰেছৰ সদায় কোৱা যায় আজি বিজেপি কি কৰিছে বিজেপিয়ে তাকে কৰিছে হিন্দু বঙালী ৰাজনীতি কৰিছে আৰু কুলি ৰাজনীতি কৰিছে মানে বাগানীসকলক কিছু মানুহক মানে এটা টোপ দিছে যে তোমালোক এছ টি দিম তোমালোক এছ টিৰ কিছু অংশ মানুহক এছ টি দিম বুলি ক'লে মানে ভাবিলে কি গোটেই মানে টি কাৰণে মানুহখিনি এছ টি পাব তেওঁলোকে এটা পৰিকল্পনা কৰিছিল ইটাবিলাকে তেওঁলোক বুজাইছে যে আমাক বিজেপিয়ে এছ টি দিব তেওঁলোকে বিজেপিকে তোমালোকে ছাপোৰ্ট কৰিব লাগিব ঠিক আছে কিছু সংখ্যক মানুহক মানে ভীমত্তা দিছে নিজে নহয় কিছু সংখ্যক মানে লাখত এজন দুজন মানুহ ভীমত্তা দিলেতো ভীমত্তা কোৱা নাযায়তো তো কিছু সংখ্যক মানুহ ভীমত্তা দি আল্টিমেটলি কি তেওঁলোকৰ যোনটো ভোট বেংক টি গাৰ্ডেনৰ ভোট বেংকটো তেওঁলোকে সুৰক্ষিত যিটো আপাৰ আছামৰ প্ৰায় তাৰ 1 লাখৰ ওপৰত টি গাৰ্ডেনৰ মানুহ আছে আপোনাৰ উজনি অসমত তো সেই মানুহখিনি তেওঁলোকে মানে ভোট বেংক কৰি পেলালে লগতে যিখিনি হিন্দু বেংগলী আছিল আগতে যিখিনি মানুহে আগতে কংগ্ৰেছ বা অন্য দলক ভোট দিছিল সেই মানুহখিনিক বাংলাদেশৰ পৰা আনিম বুলি দুবাৰা দি থৈ দিছে দি কেনে সেই যিখিনি বৰ্তমান আছে বা আগতো আহিছে সেইখিনি তেওঁলোকক পূৰা পাৰ্মিনেণ্ট কৰিলে ন 2014 চনলৈ যিখিনি মানে তৰুণ গোস্বামীয়ে যিখিনি কৈছিল যে 2014 চনত যিখিনি মানুহ অসমলৈ আহিছে সেইখিনি মানুহ স্থায়ী বাসিন্দা হ'ব আৰু বিজেপি কি কৰিছে এতিয়াও যে কোনোবা হিন্দু বাঙালী আহে সেইখিনি স্থায়ী বাসিন্দা ইয়াত পাব অসমত স্থায়ী বাসিন্দা হ'ব বুলি দিছে আল্টিমেটলি হিন্দু বাঙালীখিনি পূৰা সুৰক্ষিত হৈ গ'ল যিখিনি মানে আগতে কংগ্ৰেছৰ দিনত বা অসম বিষয়ে ভয়ত কম্পিত আছে যে আজি নাকালি আমি বাংলাদেশলৈ বা অন্য দেশলৈ অন্য ঠাইলৈ যাব লাগিব আমি অসমৰ স্থায়ী বাসিন্দা নহয় সেই মানুহখিনি আজি অসমত সম্পূৰ্ণ পাৰ্মানেণ্ট হৈ গ'ল তেওঁলোকে ইয়াৰ স্থায়ী বাসিন্দা হৈ গ'ল আমাৰ এই হিন্দু বাঙালীখিনি যেতিয়া মেজৰিটি হৈ যাব এটা সময়ত আমাৰ ভাষা সংকটত আহিব আগতে 18 চনত আমাৰ ভাষা বেংগলী অধীনত নাছিলে আৰু অতীতলৈ আগন্তুক 50 বছৰ পিছত আপুনি চাব অসমীয়া ভাষাখন নাথাকিব ইয়াত বেংগলী প্ৰধান ৰাজ্য হ'ব এখন যেতিয়া বেংগলী প্ৰধান ৰাজ্য হ'ব ডেফিনেটলি ইয়াত বঙালী ভাষা চলিব আৰু এইটো কাৰ ভুলৰ কাৰণে হ'ব বিজেপিৰ ভুলৰ কাৰণে হ'ব যেনেকৈ কংগ্ৰেছৰ ভুলৰ কাৰণে আপোনাৰ কংগ্ৰেছ যেনেকৈ 70 চনত বা
55 চনত যেনেকৈ ইয়াত অসমত বাংলাদেশী সংস্থাপিত কৰিছিল নিজৰ প্ৰফিটৰ কাৰণে নিজৰ সমষ্টি পাৰ্মিনেট কৰাৰ কাৰণে চলিউশ্যন সেইখিনি মানুহে কৰিছিল আজি সেই বিজেপি সেই কামখিনি কৰি আছে আল্টিমেটলি কি কংগ্ৰেছেও আমাক ধ্বংস কৰিলে আৰু বিজেপি আমাক ধ্বংস কৰিলে আল্টিমেটলি দুটা পাৰ্টীয়ে নিজৰ ব্যক্তিগত নিজৰ দলৰ স্বাৰ্থৰ কাৰণে কাম কৰিছে বিজেপিয়ে কোনো আপোনাৰ বেলেগ ৰাজনীতি কৰা নাই কংগ্ৰেছতকৈ তেওঁলোক কিছু অসমত চাকৰি দিছে ডেফিনেটলি দিব লাগিব এতিয়া গোটেই গ্ল'বেলাইজেশ্যন হয় গোটেই পৃথিৱীখনে ডেভেলপ হৈছে উন্নত হৈছে এতিয়া কংগ্ৰেছৰ সময়ত যোনটো আছিল সেইখন যিখিনি ডেভেলপ হৈছিল গোটেই ভাৰতবৰ্ষতে হৈছিল আৰু সেইখিনি কাম দিছিল আৰু বিজেপি আছে এতিয়া গোটেই ভাৰতবৰ্ষত ডেভেলপ হৈছে গোটেই পৃথিৱীখন আগলৈ যাই আছে কোনোকৈ পিছলৈ জানে ন ডেফিনেটলি কংগ্ৰেছতকৈ বেছি চাকৰি দিবই লাগিব ন দিছে সঁচা কৰিছে ৰাস্তা ঘাট কংগ্ৰেছতকৈ বেছি বনাইছে কৰিছে কিন্তু কি কৰিছে চাওক এটা পথ নিৰ্মাণ কৰি আছে কোনো পৰিকল্পনা নাই আৰু বেলেগ নালাগে আপোনাক কমাৰ্চৰ যিখন ফ্লাইঅভাৰ বনাইছে তেওঁলোকৰ কি ব্ৰেইনত নাছিল নেকি যে এটা মাজত এটা চাৰিআলি বনাব সেইটোৰে যাব এতিয়া চাওক কিমান জাম লাগিছে আগতকৈ বেছি আমি সমস্যাৰ এইখিনি কথা আমি অকণমান আঁতৰাই থওঁ আমি বেলেগ ধৰণে আগতকৈ বেছি এতিয়া জামৰ সৃষ্টি হৈছে মানে যাব নোৱাৰে আপোনাৰ মানে কোনো পৰিকল্পনা নাই টকা কামাব লাগে নিৰ্বাচন আহিছে ঠিকাদাৰৰ পৰা টকা ল'ব লাগিব যাৰ কাৰণে যথেষ্ট কাম এনেধৰণৰ কথাখিনি নাপাতো কাৰণ ৰাজপাট কাৰ দখললৈ এই বিষয় লৈ আমি কথা পাতিম এতিয়া আপে আপোনাক সময় দিম মন্ত্ৰী ডাঙৰীয়াক সময় দিম আপে আমাৰ ৰাজ্যখনত কেনেধৰণে নিৰ্বাচনী প্ৰস্তুতি আগবঢ়াব এই বিষয়ে আপুনি চাই মই এটা কথা কওঁ যে বিৰোধী আপুনি ক'লে আপৰ কোৱাৰ আগতে আমি ক'ব লাগিব যে আপ হ'ল ভাৰতবৰ্ষত নতুন ৰাজনৈতিক পাৰ্টি আমাৰ স্থাপনে হৈছে 12 বছৰ আগতে তো আমি বেছি পুৰণা দিনলৈ অসমতো আমি সম্পূৰ্ণ নতুন আমি অসমত দুটাহে নিৰ্বাচন খেলিছোঁ লোকসভা খেলিছোঁ আৰু পঞ্চায়ত খেলিছিলোঁ তো আপে ধৰক আপুনি চৰকাৰ গঠন কৰিব নোৱাৰে সঁচা কথা আপুনি চৰকাৰ গঠন কৰিব 2026 নোৱাৰে সঁচা কথা কিন্তু যদিহে যিবিলাক আমাৰ বিৰোধী পাৰ্টি আছিল বিৰোধী দল আছিল ৰাজ্য দল হওক বা কংগ্ৰেছ হওক আমাৰ যি বিগ বাটা কংগ্ৰেছ তেওঁলোকে ধৰক তেওঁলোকৰে মিত্ৰতা নহ'ল ৰাজ্য দলৰ লগত আমাৰ লগত কেনেকৈ মিত্ৰতা সম্পূৰ্ণ নহয় আপোনালোকৰ মিত্ৰতা নাই আমি মিত্ৰতা সম্পূৰ্ণ আমি মিত্ৰতা আছোঁ থাৰ্ড ফ্ৰণ্টত আমি মিত্ৰতা কৰিছোঁ নকৰা নহয় আমি আদিবাসী এটা সংগঠনত কৰিছোঁ আৰু কিছুমান দলত আমি আলোচনা কৰিছোঁ মানে যোনটো ডাইৰেক্ট মিত্ৰতা নহয় মানে কিছু জেগাত আমি সমষ্টিত ঠিক মানে প্ৰাৰ্থী নিদিওঁ আমি তৃণমূলে য'ত দিব সেই ঠাইত আমি ধৰি নিদিওঁ প্ৰাৰ্থী নিদিওঁ বা যিখিনি আমাৰ আদিবাসী এটা দল আছে তেওঁলোকৰ য'ত প্ৰাৰ্থী দিব তাত আমি প্ৰাৰ্থী নিদিওঁ সেনেকুৱা কিছু মিত্ৰতা আমাৰ হৈছে নোহোৱা নহয় কিন্তু হ'লেও ধৰক আমি 2026 চৰকাৰ গঠন কৰাটো আমাৰ কাৰণে হয়তো সম্ভৱ নহয় কিন্তু যদিও মানে বিজেপি এইবাৰ চৰকাৰ গঠন কৰেও কিবা কংগ্ৰেছৰ দুৰ্বলতাৰ কাৰণে হয়তো বিজেপি চৰকাৰ গঠন কৰিব পাৰে কিন্তু বিজেপি চৰকাৰ গঠন কৰিলে আল্টিমেটলি তেওঁলোকে চৰকাৰ গঠন তেওঁলোকৰ নিজৰ কামৰ কাৰণে নহয় তেওঁলোকে মানুহৰ উপায়হীন হৈ তেওঁলোকক মানে এইবাৰ হয়তো ৰাইজে নিৰ্বাচন কৰিব লগা বাধ্য হ'ব পাৰে উপায়হীন মানুহ মানে কাক দিব আমিও ধৰক আমি ইমান ষ্ট্ৰংলি আহিব পৰা নাই কংগ্ৰেছৰ নিজৰে এটা খান খেলি দল আজি অমুক যায় কালি তমুক ওলাই যায় দলৰ পৰা সেই সৈন্য ওলাই গ'লে আজি প্ৰদীপলৈ যাওঁ অৱস্থা হৈ আছে হয়তো গুচি যাব পাৰে কালি হয়তো দেৱৰত শইকীয়া গুচি যাব পাৰে কংগ্ৰেছৰ অৱস্থা নাই এইটো মানুহৰ মানে বিকল্প নোহোৱা হৈছে বিজেপিক ভোট দিব লগা বাধ্য হৈ গৈছে মানুহে কোনো বিজেপিক উন্নয়নৰ কাৰণে ভোট দিয়া নাই বিজেপিক মানে কি আঁচনি মহিলাখিনিয়ে আঁচনি পাই আছে উপায় নাই দি আছে ভোট আৰু বিকল্প নাই আজি অসমৰ ৰাইজৰ বিকল্প নোহোৱাৰ ফলতে আজি হয়তো আৰু এইবাৰ চাব আপুনি নিৰ্বাচন বহুত নটা ভোট মাৰিব বহুতে নটা ভোট মাৰিব হয়তো অন্য দলে মাৰিব আৰু বহুতে নটা ভোটৰ সংখ্যা যথেষ্ট হ'ব কাৰণ মানুহে এইবাৰ বিভ্ৰান্তিত আছে কি কৰিম কাক দিম চৰকাৰখন লাগিব আমাক গণতন্ত্ৰ আমাক চৰকাৰ লাগিবই এতিয়া উপায়হীন হয়তো এইবাৰ হয়তো বিজেপি হয়তো আহিব পাৰে মই কওঁ যে হয়তো আহিব পাৰে কিন্তু সেইটো মানুহৰ উপায় আৰু এইবাৰ শেষ চৰকাৰ বিজেপি এইবাৰৰ পিছত আৰু বিজেপি চৰকাৰ অসমত নাহে গতিকে ভাৰতবৰ্ষতে 2029 বিজেপি ধ্বংস হ'ব ডেকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আপুনি আপোনাৰ বক্তব্যৰ মাজত বিজেপি চৰকাৰে প্ৰত্যাৱৰ্তন কৰিব সেই কথা আপুনি জনাইছে মই আহিছোঁ ব্ৰজেন মহন্ত ডাঙৰীয়াৰ ওচৰলৈ জিতু ডেকাৰ মন্তব্য সন্দৰ্ভত আপুনি কিবা ক'ব বিচাৰে হয় ডেফিনেটলি তেখেতক প্ৰথমতেই মই ধন্যবাদ এটা দি লৈছোঁ যে তেখেত নিশ্চিত হৈছে যে এইবাৰ চৰকাৰত ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ আহিব এইটো কাৰণে বস্তুটো কি ধন্যবাদ জনাইছোঁ উপায়হীন ৰাইজৰ উপায়হীন হৈছে দ্বিতীয় কথা সেইটো ৰাইজক আচলতে এনেধৰণৰ মানে কি আণ্ডাৰষ্টেণ্ডিং বুলি কয় এইটো মানে কি কয় মিছ আণ্ডাৰষ্টেণ্ডিং কৰিব নালাগে ৰাইজে কি কৰিব লাগে নালাগে ৰাইজে বুজি পায় ৰাইজে জনাৰ্দন জনতাই সিদ্ধান্ত ল'ব জনতাৰ সিদ্ধান্তটোক আমি এনেধৰণে ভেঙুচালি কৰিব নোৱাৰোঁ যে তেওঁলোকৰ কোনো জেগা নাই কাৰণে অপদাৰ্থ দল এটাকেই গৈ ভোট দিব এই ধৰণে জনগণ সম্পৰ্কে এষ্টিমেট কৰাটো ভুল আৰু আপে সেই ধৰণৰ মানে এনালিচিছ কৰে কাৰণেই বা সেই ধৰণৰ এষ্টিমেট কৰে কাৰণেই ৰাইজক আজি এই অৱস্থাটো হৈছে না সেইটো নহ'ব আমি আমাৰ অৱস্থা এইটো বেয়া কথা আমি আগুৱাই গৈ আছোঁ আমি আগুৱাই গৈ আছোঁ মই টু শব্দ এটা নকওঁ আপোনাৰ সময়ত আপুনি ক'ব কিন্তু মোক ক'বলৈ দিয়ক যিহেতুকে প্ৰশ্ন আপুনিও উত্থাপিত কৰিছে আপোনাৰ দলৰ তৰফৰ পৰা এটা কথা পৰিষ্কাৰ হ'ল যে আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো নিবিচাৰে বিশেষকৈ আদিবাসীসকলৰ আদিবাসীসকলক জনজাতিকৰণৰ টোপ দিব দুই এটা মাত্ৰ আপুনি কৈছে এইটো গতিকে অৰ্থাৎ সেই দুই এটা
আপুনি- দুই এটা গোষ্ঠীকো দিয়ে সেইটো দিয়াৰ আপুনি পক্ষত নহয় অৰ্থাৎ আপ জনজাতি নহয় পক্ষত নহয় মই দিব নালাগে বুলি কোৱা নাই তেখেতে কৈছে চুপ দিছে আপোনালোকে তেতিয়া আপুনি নিৰ্বাচন আগত দিব লাগে ন আপুনি আজিলৈকে আপুনি সেইটো এটা প্ৰলোভন 10 বছৰ শাসন কৰিলে আপোনালোকে 10 বছৰ শাসন কৰিলে আপোনালোকে আজিলৈকে দিব পৰা নাই সময়তে আজি যিটো কথা আপে কেতিয়াও ভাবিব নোৱাৰে আপটো বাদ দিয়ক কংগ্ৰেছৰ নিচিনা এই 100-150 বছৰীয়া এটা পুৰণা দলে যি একমাত্ৰ গোলামী খটালে এই আদিবাসীসকলক আজি 200 বছৰ ধৰি তেওঁলোকে চাহ বাগানত আপোনালোকে কি কৰিছে? এক চিকুটা আমি 10 বছৰ কি কৰিছে? 10 বছৰ ৰাজনীতি কৰা মানুহ 10 বছৰ কি কৰিলে? 10 বছৰ কি কৰিলে আপোনালোকে? 50,000 মানুহক ইতিমধ্যে ভূমিপত্তন দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে সিদ্ধান্ত লৈছে সিদ্ধান্ত লৈছে দিছে নেকি হয় 10 বছৰ দিব কিয় পৰা নাই 10 বছৰ কিয় দিব পৰা নাই 10 বছৰ এখন চৰকাৰ 10 বছৰ লাগে নেকি 10 বছৰ লাগে মানে এখন চৰকাৰে 10 বছৰ লাগে নেকি? জিকালে 10 বছৰ লাগে নেকি? সময়টো লাগে নিৰ্বাচনী আজি তোপ। 200 বছৰ নিৰ্বাচনী তোপ দিছে আপোনালোকে। আপোনাৰ দলে ভাবিব নোৱাৰিলে যিটো কথা কংগ্ৰেছ দলে ভাবিব নোৱাৰিলে আমাৰ 12 বছৰ হৈছে। কোনো দলে 12 ভাবিব বছৰ। নোৱাৰিলে। সেই 12 বছৰত কেতিয়াবা আপোনালোকে সেই প্ৰস্তাৱটো কৰিছিল নে নিশ্চয় কৰিছোঁ। আপোনালোকে এই কথাটো আদৰণি জনাইছেনে যে হিমন্ত বিশ্ব শৰ্মাৰ নিশ্চয় জনাইছোঁ। নেতৃত্বাধীন অসম চৰকাৰে এই চাহ বাগানীয়াসকলক যি 200 বছৰ ধৰি ইয়াতে গেবাৰী খেতি আছিল এক চিকুটা মাটি নাছিল তেওঁলোকক মাটি পট্টন দিব ওলাইছে সেইটো কাৰণে আমি কংগ্ৰেছৰ কথা কিয় কয় 10 বছৰ আপুনি পাইছে কংগ্ৰেছৰ কথা কিয় কয় আপোনালোকে এই কথা আপোনালোকে 10 বছৰ শাসন পাইছে আপোনালোকে 10 বছৰ কি কৰিলে আপোনালোকে কাম কৰিছে ইতিমধ্যে 10 বছৰ কি কৰিছে আপোনালোকে? কৰা নাছিল আপোনালোকে উন্নয়ন যি ধৰণৰ অৱস্থা ইয়াতে দেখিছে আজি এলিভেটেড কৰিডৰৰ পৰা আৰম্ভ কৰি এটা বিষয় এটাকৈ ইণ্ডাষ্ট্ৰী ইয়াতে খোলাৰ পৰা আৰম্ভ কৰি যি ধৰণৰ ডেভেলপমেণ্টৰ মানে বিষয়বিলাক অন্য ৰাজ্যতো হৈছে য'ত বিজেপি নেতাকো হৈছে তাৰপিছত আপুনি কৈ আছে দিল্লীত আমি কৰিছো পাঞ্জাৱত আমি কৰি আছো আপোনাৰ অন্য ৰাজ্যতো হৈছে অসমতে হোৱা নাই আজি আমি আমাৰ অসমৰ পৰা যিমান একো হোৱা নাই সময়ে ইয়াতে কংগ্ৰেছ ক্ষমতাত আছিল আৰু সেই কংগ্ৰেছ দলৰ লগতে আজি ভালেকেইটা দল ইতিমধ্যে এলায়েন্সৰ কাৰণে কাবৌ কাকতি কৰি আছে তেওঁলোক হয়তো ইয়াত উপস্থিত আজি নাই কিন্তু এই ৭৭ বছৰৰ যি উন্নয়ন তাৰ ভিতৰত ৬৫ বছৰে প্ৰায় তেওঁলোকে শাসন কৰিছিল তেতিয়া অসমত কেইখন মেডিকেল কলেজ কংগ্ৰেছৰ কথা কিয় কয় আপোনালোকে আপোনাক কংগ্ৰেছৰ কথা কিয় কয় অন্য দল কংগ্ৰেছৰ কথা কিয় কয় আজি পাঞ্জাবখন আমি কিমান কৰিছো আজি কংগ্ৰেছৰ কথা কিয় কৈ আছে কেইখন মেডিকেল কলেজ বনালে কেইখন তেওঁলোকে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনালে বা ৰাস্তা ঘাটৰ যি অৱস্থা আছিল গাড়ী চলাব পৰা ধৰণৰ কোনো ব্যৱস্থা নাছিল আজি অসমৰ ৰাস্তা ঘাট য'ত যুঁজাৰু বিমান নামিব পৰা হ'ল এৰোপ্লেন নমাব পৰা অৱস্থা হ'ল এনেকুৱা ফিনফিনীয়া ৰাস্তা আজি কি চহৰ কি গাঁও সকলোতে ৰাস্তা ঘাট বনোৱাটো উন্নতি কৰিব লাগিব নহয় গাঁৱে ভূঞে ৰাস্তা ঘাট বনাই অকল উন্নতি নিবনুৱা বাঢ়িছে হিচাপ কৰিছে নাথাকে যদি ৰাস্তা ঘাট য'ত ইয়াৰ পৰা ডিব্ৰুগড়লৈ যাওঁতে য'ত 5 ঘণ্টা লাগিছিল তাত যদি 4.5 ঘণ্টাত আপুনি আজি 1000 টকা মানুহে হাজিৰা পাই ঘৰ চলাব নোৱাৰে এটা সময়ত 500 টকা পাই ঘৰ চলিছে ৰাস্তা ঘাট হ'লেহে প্ৰকৃতাৰ্থত দেশৰ ৰাস্তা নহয় বাটপথ লাগিব লগতে আপোনাৰ মানুহৰ যিখিনি আপোনাৰ নিত্যলীয়া প্ৰয়োজনীয় বস্তু শিক্ষা বিনামূলীয়া লাগিব স্বাস্থ্য বিনামূলীয়া লাগিব আজি আপোনালোকৰ দিনত শিক্ষা ব্যৱস্থা বন্ধ হৈ যাই আছে সেইটো আপোনালোকৰ আপোনালোকৰ যিটো স্বাস্থ্য বিভাগ হস্পিটেল আছে আপোনালোকৰ কিন্তু ইয়াত আপোনালোকৰ এইখন স্বাস্থ্য কৰ্মী নাই ডক্টৰ এভেইলেবল নাই আজি নলবাৰী মেডিকেল কলেজ দেখা যাব নলবাৰী মেডিকেল কলেজত ডক্টৰ এভেইলেবল নাই আপুনি কি কৰা কৈছে আপোনাৰ হস্পিটেল বনাব নহ'ব সেইটো আজি নলবাৰী মেডিকেল কলেজত ডক্টৰ থাকিব আপোনাৰ আপোনালোকে ৰাস্তা বনালে হ'ব ডাঙৰ হ'লে বনালে হ'ব তুলনা কৰে ৰাস্তা ঘাট বনালে হ'ব আজি বনাইছে কালি ভাঙি আছে আপোনালোকে বনোৱা ৰাস্তা বনাই আকৌ ভাঙে আজি বোলে গেছৰ পাইপ কালি বোলে পানী পাইপ কিন্তু পানী আছিলে এতিয়া পৰ্যন্ত গুৱাহাটী মহানগৰবাসীয়ে পানী খাব পৰা নাই এতিয়ালৈ মহানগৰৰ মানুহে বিনামূলীয়া পানী খাব পৰা নাই কি কথা কয় আপুনি এতিয়াও আমি এতিয়াও গুৱাহাটী বিভিন্ন অঞ্চলৰ মানুহে কিয় বিভিন্ন কথা কৈ আছে আপোনালোক দুজনে খন্তেক সময় বিশ্ৰাম লওক মই মিজানুৰ ৰহমানৰ ওচৰলৈ আহিব বিচাৰিছোঁ নহয় কাৰণ নাই তেওঁলোকে এই সিদ্ধান্ত ল'ব আৰু মই কোৱা নাই যে উন্নয়ন হৈছে জনতাই সিদ্ধান্ত ল'ব এটা গুৰুত্বপূৰ্ণ কথা কৈছে মই ধন্যবাদ জনাইছোঁ আহিছোঁ মিজানুৰ ৰহমান যিহেতু প্ৰদেশ কংগ্ৰেছৰ বিষয়ে এই প্ৰসংগলৈ চৰ্চিত হৈছে মিজানুৰ ৰহমান মই মহন্ত ডাঙৰীয়াক মানে জ্যেষ্ঠ ব্যক্তি তেখেতে কিছুমান কথা ক'লে মই খুব চমুকৈ তেখেতৰ কেইটামান প্ৰত্যুত্তৰ দিব বিচাৰিম প্ৰথম কথা হৈছে যে তেওঁ আদিবাসীৰ কথা কৈছে যে তেওঁ চাহ জনগোষ্ঠীৰ কথা কৈছে চাহ জনগোষ্ঠীৰ যিখিনি লোক তেওঁলোকৰ আজি পৰ্যন্ত বিগত তেওঁলোকৰ 10 বছৰে তেওঁলোকৰ শাসনকাল থাকিল আজি পৰ্যন্ত তেওঁলোকৰ এটা মুখ্য দাবী যে তেওঁলোকৰ যি মজুৰি বৃদ্ধিৰ কথা আছিল সেই মজুৰি বৃদ্ধিৰ কথাটো লৈ
বহুত প্ৰতিবাদ হ'ল, বহুত তেওঁলোকে কাকুতি মিনতি কৰিলে, কিন্তু এই চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ যে আজি পৰ্যন্ত চাহ বাগানৰ মানুহৰ উচিত মজুৰি তেওঁলোকে দিবলৈ সক্ষম নহ'ল। গতিকে তেখেতৰ কথাৰ প্ৰত্যুত্তৰত মই এই সামান্য এটা কথাই কৈছোঁ, যিটো দৈনন্দিন জীৱনৰ এটা প্ৰয়োজনীয় বস্তু, সেইখিনিয়ে তেওঁলোকে আজিলৈকে প্ৰদান কৰিব নোৱাৰিলে। বাকী থাকিলে আপোনাৰ তেওঁ স্কুল, কলেজ, মেডিকেল এইসব মানে এইবোৰ অসমত স্থাপন কৰাৰ কথা কৈছে। মই জাষ্ট এটা সৰু কথা ক'ম যে মেডিকেল কলেজ ঘৰে ঘৰে স্থাপন যদি চুবুৰে এখন মেডিকেল কলেজ যদি স্থাপন কৰি বিল্ডিং কেইটা যদি জাষ্ট ফলক এখন লগাই পেলাই যদি মেডিকেল কলেজ নামটো দি থৈ দিয়ে আৰু তাত ভিতৰত যদি কোনো ধৰণৰ স্বাস্থ্যসন্মত ব্যৱস্থা নাই, আন্তঃগাঁথনি নাই, ডক্তৰ নাই, নাৰ্ছ নাই, মেডিচিন নাই, গতিকে সাধাৰণ সাপে খুটা মানুহ এজনে চিকিৎসালয়ত গৈ পেলাই যদি এণ্টিভেনাম এটা নাপাব, এটা সামান্য বেমাৰ এটাত যেতিয়া ডক্টৰক বেলেগ নালাগে, বেলেগ সেইবোৰ এক্সাম্পল বাদেই দিলোঁ, গুৱাহাটীত এখন সৰ্বভাৰতীয় এখন প্ৰতিষ্ঠান খুলিলে, তেওঁলোকে বহুত ঢাক ঢোল বজালে যে এইমছ খুলিলে। আপুনি এইমছখনক লৈ পেলাই কেতিয়াবা প্ৰতিবেদন বনাবচোন, আপোনালোকে দেখিব এইমছখনৰ ভিতৰত বহুত বিভাগ এতিয়ালৈকে খোলাই নাই। কিছুমান বিভাগ এনেকুৱা অৱস্থা যে আপুনি তাত গৈ ঘূৰি আহিব লাগিব, নাই বুলি কয়, সেৱা নাই। আৰু তাত আপোনাৰ GMC-লৈকে পঠিয়াই দিয়া, আৰু GMC-লৈকে যেতিয়া ৰেফাৰ কৰিব, আপুনি GMC-ৰ যি কদৰ্যময় অৱস্থা, GMC-ৰ যি অৱস্থা, সেই অৱস্থাটো আজি আমি ষ্টুডিঅ'ত বহি 4-5জন মানুহে ক'লেই নহ'ব। গোটেই অসমৰ যিখিনি একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহ যিয়ে আহি পেলাই আজি আপোনাৰ GMC-ত ভৰ্তি হ'বলৈ আহে, তেওঁলোকে সদায় প্ৰতিদিনে আপত্তি কৰিছে, প্ৰতিদিনে তেওঁলোকৰ কমপ্লেইন দি আছে। বাকী থাকিলে আৰু এটা কথা যে এখেতসকলে যিবোৰ এতিয়া উন্নয়নমূলক কথাবিলাক কয়, তেওঁলোকে সেই উন্নয়ন ঠিক কিবা এটা বস্তু আপোনালোকে যেতিয়া আপোনালোকে প্ৰতিষ্ঠা কৰা দেখিব, তাৰ বেকগ্ৰাউণ্ডতে একদম মানে সেই কথাষাৰৰ লগতে আৰু এটা বস্তু যোগ হৈ আহে, সেইটো হ'ল দুৰ্নীতি, ভ্ৰষ্টাচাৰ, পাৰ্চেণ্টেজ। এই যে দুৰ্নীতি, আজি বিজেপি মুখপাত্ৰগৰাকীয়ে ক'ব পাৰিবনে যে গুৱাহাটীত যিবোৰ ফ্লাইঅভাৰ বনাইছে, সেই ফ্লাইঅভাৰবোৰৰ মানে অৱস্থিতিক লৈ পেলাই মানুহে প্ৰশ্ন তুলিছে। আকৌ আপোনাৰ বহুত ঠাইত এনেকুৱা হৈছে যিবোৰ ফ্লাইঅভাৰ উদ্বোধন কৰাৰ সময়তেই ফাট মেলিছে। তো এইবোৰ কি দুৰ্নীতি নহয় নেকি? অসমৰ বাহিৰৰ কিছুমান ৰাজ্যত যিবোৰ ঠিকাদাৰী প্ৰতিষ্ঠানক ব্লেক লিষ্টেড ঘোষণা কৰিছে, সেইবোৰ ঠিকাদাৰী প্ৰতিষ্ঠানক অসমলৈ মাতি আনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি যুক্তিত ইমান ডাঙৰ কামবোৰ প্ৰদান কৰিছে, যিবোৰ কাম বেলেগ নালাগে সিদিনা এবাৰকে 3বাৰকে উদ্বোধন কৰা এই সেতুখন, ব্ৰহ্মপুত্ৰ পাৰত নতুন সেতুখন, তেওঁলোকৰ সেই সেতুখনত এজন সাধাৰণ ব্যক্তি যিয়ে দৰ্শন কৰিবলৈ গৈছিলে এটা ভিডিঅ' আকাৰে দেখুৱাই দিলে তাৰ যে দলং উদ্বোধন হোৱাৰ পিছতে তাত ফাট মেলিছে। গতিকে যদি এনেকুৱা ধৰণৰে দুৰ্নীতি হয় বা এনেকুৱা ধৰণেই যদি কামবোৰ তেওঁলোকৰ চলে আৰু এইবোৰেই যদি তেওঁলোকে উন্নয়ন বুলি কয়, তেতিয়াহ'লে সেই উন্নয়নটোতো ৰাইজৰ ওচৰত জবাব দি হ'ব লাগিব। মিজানুৰ ৰহমানক মই ধন্যবাদ জনাইছোঁ, তেখেতে কেইবাটাও কথা ক'লে। মই ব্ৰজেন মহন্ত ডাঙৰীয়াক অতি সংক্ষেপে 2 মিনিটৰ ভিতৰত আপোনাক মই উত্তৰ দিব কৈছোঁ, কাৰণ আমি বিৰতি লোৱাৰ সময় নিশ্চিতভাৱে তেখেতে নিশ্চিতভাৱে যিকেইটা পইণ্ট উত্থাপিত কৰিলে মই সেইটোৰ ভিতৰতে মই ক'ব বিচাৰিছোঁ। প্ৰথমতে এইটো কওঁ যে কংগ্ৰেছৰ এইখিনি কথা কোৱাৰ নৈতিক অধিকাৰেই নাই, কাৰণ দুৰ্নীতি ভ্ৰষ্টাচাৰতেই তেওঁলোক এনেধৰণে নিমজ্জিত হৈছিল। আজি APSC মানে যি কেলেংকাৰী, সেই কেলেংকাৰী আন্দোলনত মানে কংগ্ৰেছৰ এগেইনষ্টত যিবোৰ কৰাপশ্যন চাৰ্জেছ আহিছে, সেইবোৰ হিমন্ত বিশ্ব মহামান্য আদালতে ক্লিন চিট দিলে। গতিকে সেইবোৰ যে এটা মিথ্যাচাৰ আছিলে, সেইবোৰ ইতিমধ্যে প্ৰমাণ হৈ গৈছে। তেখেতৰ কোৱা অধিকাৰ যিটো কথা কৈছে তেওঁলোকে গোলাম হিচাপে তেওঁলোকক তেওঁলোকে তেনেকে আপোনালোকে কি কৰিছে আৰু সেই সকলে আপোনালোকে কি কৰিছে কৈছে
টকা মাত্ৰ 89 টকা আছিলে কংগ্ৰেছৰ দিনত আৰু সেই তাৰ যে এতিয়া 280 টকা সময়ছোৱাত যি এমাউণ্ট কৰিছিলে বিজেপি চৰকাৰে কিয় বঢ়াব পৰা নাই সেইটো আছিলে বঢ়াব পৰা টকা আপুনি আহি আজি গতিকে আপুনি কিয় বঢ়াব পৰা নাই ৰাজত্ব কৰি 10 বছৰ শাসনত আপুনি অৱস্থা দিলে তাৰ পৰা আহি আমি এই ধৰণৰ মানুহে ভাল হৈছে শিক্ষা দীক্ষাত সেইসকলক যে আগবঢ়াই লৈ যাব লাগে সেই ধৰণৰ কোনো জ্ঞানেই অসম চুক্তি তেওঁ উন্নয়নৰ অসমত যিমানে চৰকাৰী স্কুল বন্ধ হ'ল বুলি সেই ব্যৱস্থাসমূহ তেওঁলোকে আচলতে চকু চৰহা তেওঁলোকে বিদ্যালয় বন্ধ হৈছে ভান্দিয়া স্কুল ছাত্ৰ নাই নপঢ়ে ডাক্তৰসকল আকাশত সৰি নপৰে মেডিকেল কলেজৰ পৰা পাছ হৈ ওলাব লাগিব সেই উদ্যোগটো ইতিমধ্যে অসম চৰকাৰে লৈছে আজি প্ৰায় জিলাই জিলাই মেডিকেল মানে কলেজ হ'বলৈ গৈ আছে আৰু সেইসমূহত ডক্তৰসমূহ যেতিয়া পাছ হৈ আহিব নিশ্চিতভাৱে হ'ব আৰু মেডিকেল কলেজখন আৰম্ভ কৰিবলৈ যাওঁতে প্ৰথমটো ঘৰটো বনাব লাগিব ন গছৰ তলততো ছাত্ৰই গৈ মেডিকেল পঢ়িব নোৱাৰে এইখন কাণ্ডজ্ঞান অন্তত পক্ষে মানে থাকিব বুলি মই ভাবোঁ কাৰণ বিল্ডিংটো নহ'লে তেতিয়াহ'লে ক'ত পঢ়িব ক'ৰ পৰা ডাক্তৰ বিল্ডিং আৰম্ভ কৰিছে সেইটো হ'ব আৰু যিটো মেডিকেল কলেজৰ কদৰ্য অৱস্থা হস্পিটেলসমূহৰ যি কদৰ্য অৱস্থা আছিল কংগ্ৰেছৰ দিনত এতিয়া কি হৈছে এতিয়া অতি সুন্দৰ সেই তুলনাত অতি সুন্দৰ আপোনালোকেতো নাৰ্ছিং আপুনি আজি নাৰ্ছিং হোমত হয়তো আপোনালোকৰ ল'ৰা ছোৱালীক মানে কি কয় ৰোগীক চিকিৎসা কৰিবলৈ নাজানে কি অৱস্থা হৈছে আপুনি যাওক তাত যিটো আগলৈ যাব সেই আপুনি নলবাৰী মেডিকেল কলেজৰ আপোনাৰ যোনটো ষ্টেজৰ ব্যৱস্থা নাই এখন ষ্টেজৰ ভাল ষ্টেজ নাই মেডিকেল কলেজ গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰি আছো কিছু সময় পাছত আলোচনালৈ পুনৰ উলটি আহিম এতিয়া লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट बी स्कैम से। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম।
আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो, मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो, मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা। বিৰতিৰ পাছত আমি আমাৰ অনুষ্ঠানলৈ পুনৰ উলটি আহিছোঁ। ৰাজপাট কাৰ দখললৈ এই বিষয়লৈ আমি আলোচনা কৰি আছোঁ। এতিয়া আহিছোঁ শেখৰ ফুকন ডাঙৰীয়াৰ ওচৰলৈ। আৰু ফুকন ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ, আমাৰ ৰাজ্যখনত শেহতীয়া দিনকেইটাত আগৰ পৰা চলি আছে, শেহতীয়া দিনকেইটাত বেছি হৈছে, কালি আজি আৰু বেছি হৈছে। এই দলত্যাগৰ ঘটনাবোৰে আমাৰ মানুহক চকিত কৰিছে। মানুহে ভাবিবলৈ বাধ্য হৈছে এই দলত্যাগ বা এই দল বাগৰা বাগৰি এই কাৰবাৰবোৰৰ পাছত নিৰ্বাচনত ইয়াৰ কেনেধৰণে প্ৰভাৱিত হ'ব, আপুনি কি কয়? হয়, ধন্যবাদ। দল ত্যাগ বস্তুটো যোনটো আমি চাব যাওঁ, যদি আমি আগৰ যোনবোৰ ইলেকশ্যন হৈছিলে আমাৰ,
সেইবোৰতো চাব যাওঁ প্ৰত্যেক ইলেকশ্যনতে দল ত্যাগ প্ৰত্যেক পলিটিকেল পাৰ্টিতে হয় হয় এইটো নহয় যে এইটো এইবাৰেই হৈছে বা আগতে তেনে নহয়। হোৱা নাই তেনেকুৱা নহয় এবাৰ সংখ্যা বহু বাঢ়িছে এবাৰ সংখ্যা বহু বাঢ়িছে কিন্তু সংখ্যা বঢ়াৰ লগে লগে আৰু এটা বস্তু আমি চাব লাগিব যে আমাৰ মানুহৰ যোন পলিটিকেল পাৰ্টিৰ পলিটিকেল লিডাৰৰ মানসিকতাটো প্ৰত্যেক পলিটিকেল পাৰ্টিৰ লিডাৰবোৰে ইলেকশ্যনৰ কাৰণে বিচাৰে টিকেট তেওঁলোক ইলেকশ্যন মানে পলিটিকেল পাৰ্টিত থাকেই কিহৰ কাৰণে যে আজি টিকেট পাবৰ কাৰণে টিকেট প্ৰত্যেকৰে আশা থাকে আৰু পলিটিকেল পাৰ্টিবোৰৰ এটা থাকে যে উইনেবিলিটি ফেক্টৰ যে এই মানুহজন এটা নিৰ্দিষ্ট পলিটিকেল কনষ্টিটুৱেঞ্চিত তেওঁ জিকিব পাৰে নাই সেইটো তেওঁলোকে এটা সমীকৰণ কৰে এতিয়া তাত কিছুমান যোনবোৰ পলিটিকেল লিডাৰ থাকে তেওঁলোকে সবেই নিজকে এটা উইনেবল কেণ্ডিডেট বুলি ভাবি লয় যে মইতো জিকিমেই মই টিকেট পালে মইতো জিকিমেই কিন্তু আচলতে সেনেকে প্ৰত্যেকটো পলিটিকেল পাৰ্টি তেওঁলোকে নিজক তেনেকে সমীকৰণটো নাচায় তেওঁলোকে চায় যে সঁচাকে কোনে জিকিব সেইবোৰ সমীকৰণত কেতিয়াবা কি হয় কি কিছুমান মানুহৰ খুব উঠে যে মই টিকেটটো নাপালো বেলেগে পালে সেই বেলেগজন হ'ব পাৰে যে তেওঁ পুৰণা বা হ'ব পাৰে তেওঁ নতুনকৈ আহিছে সেই পলিটিকেল পাৰ্টি আহাৰ পিছত যদি নতুনকৈ আহিছে যে পুৰণাবোৰে বহুত ক্ষোভিত হয় নতুনবোৰৰ ক্ষোভটো অলপ কম থাকে কিন্তু নতুনবোৰৰ ক্ষোভ তেতিয়া হয় যেতিয়া তেওঁলোকক আনা যায় প্ৰলোভন দিলে হয় আপোনালোক আহক প্ৰলোভন দি অনা যায় আৰু হয় আপোনালোক আহক আহি পেলাই আমি আপোনালোকক এইবাৰ টিকেট দিম এই বস্তুটোত যদি প্ৰলোভন দিয়ে তেতিয়া তেওঁলোকৰ অলপ ক্ষোভিত হয় কিন্তু পুৰণাবোৰ আচলতে দেখা যায় যে পুৰণাবোৰ বেছি ক্ষোভিত হয় কিয়নো তেওঁলোকে ভাবে যে আমি দেহ প্ৰাণ মন দি পেলাই কাম কৰি আমি নাপালো কিন্তু তাত আৰু এটা কথা ক'ব লগা আছে জেনেৰেলি এতিয়া আমি যোনটো বস্তু দেখিছোঁ যোনটো আমাৰ দল বাগৰা বাগৰি হৈ আছে দল বাগৰা বাগৰি বেছিকৈ দেখিছোঁ এইবাৰ কংগ্ৰেছ আৰু এইটো জেনেৰেলি চোৱা যায় যোনটো পলিটিকেল পাৰ্টি ৰুলিঙত থাকে যোনে চৰকাৰ কৰে তেওঁলোকৰ পৰা সাধাৰণতে বেছি পলিটিকেল লিডাৰ বাহিৰলৈ নাহে কিন্তু যোনবোৰ অপজিশ্যনত থাকে তেওঁলোকৰ পৰা বহুত লিডাৰ বাহিৰলৈ যোৱা যায় আৰু তাৰ যোৱাৰ বহুত কাৰণ থাকে এটা কাৰণ হয় প্ৰলোভন এটা কাৰণ হয় যোনটো আমি কওঁ মাছল পাৱাৰ এণ্ড মানি পাৱাৰ মানে আমাৰ যোন ৰুলিং পাৰ্টিত থাকে যোনে চৰকাৰ গঠন কৰে চৰকাৰত থাকে তেওঁলোকে বহুত প্ৰলোভনো দিয়ে এইটো কোনো এজিপি কংগ্ৰেছ বিজেপি বুলি কথা নাই যিকোনো পলিটিকেল পাৰ্টি যেতিয়া থাকে ৰুলিঙত তেওঁলোকে এইটো কৰে তেওঁলোকে প্ৰলোভন দিয়ে বেলেগ প্ৰলোভন দি পেলাই সঁচাই হয় মিথ্যাচাৰে হয় যেনেকেই হওক তেওঁলোকে প্ৰলোভন দি পেলাই বা অলপ শক্তি প্ৰদৰ্শন কৰি তেওঁলোকক আনিব যত্ন কৰে আমি এইটো ইমানটো পৰ্যন্ত দেখিছোঁ এইবাৰ আমি অসমতে কওঁ বা বাহিৰতে কওঁ এনেকুৱা পৰ্যন্ত হৈছে যে কিছুমান CBI কেছ কৰি পেলাই বা ইডিৰ কেছ কৰি পেলাই মানুহক অনা যায় যে কাৰণ সেই তেওঁলোকৰ এইটো মই নকওঁ যে তেওঁলোকো কোনো ধোঁৱা তুলসীৰ পাত হয় তেওঁলোকৰ ওপৰত ইডি কেছ কৰোঁতেও তেওঁলোকৰ কিবা নহয় কিবাটো জৰুৰ থাকেই সেইকাৰণে ইডিয়ে কেছ কৰে বা CBI কেছ কৰে সেই কেছ কৰাৰ পিছত যেতিয়া তেওঁলোকে ভয় খায় পিছত তেওঁলোক পাৰ্টি দল বাগৰে ঠিক তেনেকৈ আমাৰ অসমতো কিছুমান তেনেকুৱা হয় আৰু কিছুমানে জেনুইন তেওঁলোকৰ ক্ষোভ থাকে যে আমি ইমান দিনে কাম কৰিলোঁ ইমান দিনে এই পলিটিকেল পাৰ্টি ABC যিকোনো পলিটিকেল পাৰ্টিৰ কাৰণে আমি দেহ প্ৰাণ মন দিলোঁ তেজ দিলোঁ কিন্তু তথাপিতো আমি সেই পজিশ্যনটো বা সেই হেৰিটো পলিটিকেলি যোনটো টিকেট পাব লাগে বা সেই এটা এটমছফিয়াৰে এনভাইৰনমেণ্টটো আমি নাপালোঁ সেই বস্তুটোৰ ক্ষোভত তেওঁলোকেও এৰে এতিয়া আমি সেইটো বস্তু অকল ইয়াতেই দেখা নাই আমি বিজেপিটো দেখিছোঁ এতিয়া ৰিচেণ্টলি আমি এটা বস্তু দেখিলোঁ জয়ন্ত খাউণ্ডেও তেনেকৈ বিজেপি এৰি পেলাই কংগ্ৰেছলৈ আহিছে তেওঁ চাগে টিকেটৰ প্ৰলোভনতে টিকেট নাপালে বা কিবা অসন্তুষ্ট হৈছে তেনেকৈ আমি BPFৰ আমি UPPLৰ ৰিচেণ্টলি ব্ৰহ্ম ডাঙৰীয়াক দেখিছোঁ ব্ৰহ্ম ডাঙৰীয়াও জয়ন্ত খাউণ্ড নাছিল অগপৰ আছিলে মানে ৰুলিং পাৰ্টিৰ আছিলে মই সেইটো কথাই কৈছোঁ মানে ৰুলিং NDA গভৰ্ণমেণ্ট আপোনাৰ ব্ৰহ্ম ডাঙৰীয়াৰ কথা হৈছে তেখেতেও ৰিচেণ্টলি UPPL এৰিছে তো সেনেকৈ আমি দেখিব গ'লে তেওঁলোকো এটা মানে কোনো ধৰণে যদিও UPPL ডাইৰেক্টলি বিজেপিৰ লগত নাই কিন্তু এটা মীমাংসা আছে ভিতৰে যোনটো চবেই জানে তো এইটো বস্তু আমি চব পিনৰ পৰাই দেখা পাওঁ হয়তো ৰুলিং পাৰ্টি হওক হয় অপজিশ্যন পায় আৰু অপজিশ্যনৰ বেছি হয় প্ৰায় যে পলিটিকেল লিডাৰবোৰে নিজৰ কনষ্টিটুৱেঞ্চিটো বেছি ছেভ কৰিব নোৱাৰিলে নিজৰ সেই পলিটিকেল পাৰ্টিটো তেতিয়া তেওঁলোকে নিজৰ জেগা নিজৰ স্থিতি নিজৰ অপিনিয়ন চেঞ্জ কৰে আৰু সেইটোৱে আমি এতিয়া দেখা পাইছোঁ
কিন্তু তাত কিমান দূৰ তেওঁলোক সাফল্য হয় কিমান দূৰ সেই পলিটিকেল পাৰ্টিটোক ক্ষতি কৰিব সেইটো আগন্তুক দিগনে ক'ব পৰা যাব পৰৱৰ্তী সময়ত স্পষ্ট হ'ব শেখৰ ফুকন ডাঙৰীয়াই যথেষ্ট গুৰুত্ব সহকাৰে এইখিনি কথা ক'লে মই আহিছোঁ ব্ৰজেন মহন্ত ডাঙৰীয়াৰ ওচৰলৈ আৰু মহন্ত ডাঙৰীয়াক মই সুধিব লগা এটা গুৰুত্বপূৰ্ণ কথা আছে কাৰণ ৰাজ্যৰ ৰাজনীতিত শেহতীয়াভাৱে এটা নতুন অংক দেখিবলৈ পোৱা গৈছে সেই অংকটো এনেধৰণে হৈছে বিজেপিৰ পৰা মানুহ গৈছে অগপলৈ আৰু অগপৰ পৰা মানুহ গৈছে বিজেপিলৈ যেনে মই উদাহৰণ হিচাপে ক'ব পাৰোঁ অগপৰ বিধায়ক ভূপেন ৰায় গৈছে বিজেপিৰ পৰা প্ৰকাশ দাস গৈছে এজিপিলৈ এই ধৰণৰ কথাবিলাক আপোনালোকৰ মিত্ৰজোঁটৰ ভিতৰতে কিয় হৈছে আপুনি কি কয় চাওক দুটা কথা আচলতে নিৰ্বাচনৰ পাক মুহূৰ্তত এনেধৰণৰ মানে দলৰ অহা যোৱা ইটো সিটো মানে হৈ থাকে এইটো এটা চিৰস্থায়ী ঘটনা বুলি হয় কিন্তু তাতে কোন কি কাৰণে গৈছে কাৰ ক'ত ন্যস্ত স্বাৰ্থ কেনেধৰণৰ আছে সেই কথাবিলাক নিশ্চয় আমাৰ চাবলগীয়া বা ইয়াৰ ভিতৰত ব্যাপক খহনীয়া ক'ত হৈ আছে সেইটো ভাৰতীয় জনতা পাৰ্টিৰ পৰা খহনীয়া হৈ সেই মিত্ৰদলৰ বাহিৰলৈ গ'লগৈ নেকি সেইটো আমি অকণমান লক্ষ্য কৰিবলগীয়া কথা আছে আকৌ একেটা সময়তে যে কৰ্তৃপক্ষৰ অৰ্থাৎ মানে মিত্ৰ দলৰ বাহিৰৰ কোনোবা আহি আকৌ সেই মিত্ৰ দলত জইন কৰিছে নেকি তো সেইটোৰ পৰিমাণ কেনেধৰণৰ কি কথা সেইটো আমি লক্ষ্য কৰিবলগীয়া কথাটো আছে মিত্ৰ দলৰ পৰা এটা দলৰ পৰা অন্য এটা দললৈ যোৱাটো আৰু একেটা সময়তে অন্য বাহিৰৰ দলৰ পৰা মিত্ৰ দললৈ অহা এই দুটাৰ মাজত অকণমান ডিফাৰেঞ্চ আছে কিন্তু এতিয়া শেহতীয়াভাৱে সাম্প্ৰতিক সময়ত আমি বিশেষভাৱে বহুকাল ধৰি ৰাষ্ট্ৰৰ ক্ষমতাত থকা কংগ্ৰেছ দলৰ যিটো খহনীয়া আমি দেখিছোঁ সেইটো এটা শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি আমাৰ ইয়াতে যিসকলে ইফাল সিফাল কৰিছে হয়তো প্ৰকাশ দাসৰ কথাটো আপুনি উল্লেখ কৰিছে তেওঁ হয়তো আজি বা কালি জইন কৰিব বুলি কথাটো উঠি আছিল মই জইন কৰিছে নাই মই নাজানো তো হ'লেও তেওঁ মানে কি কয় সাধাৰণ এজন কৰ্মী কিছুদিনৰ আগত আমাৰ ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছিল গতিকে হয়তো তেওঁ এজিপিলৈ যাব বিচাৰিছে বুলি ওলাইছে কথাটো গতিকে এইটো এটা মিত্ৰ দলৰ ভিতৰতে আছে কিন্তু তাৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা আমি কি দেখিছোঁ একেবাৰে শীৰ্ষ নেতৃত্ব তেওঁলোকৰ সভাপতি কালিলৈ এলায়েন্সৰ মূল কোঅৰ্ডিনেটৰ যিজন আছিল যোৱা দুদিনৰ আগত ভূপেন বৰা ডাঙৰীয়া তেওঁ সেই দল ত্যাগ কৰি আহি আমাৰ ভাৰতীয় জনতা পাৰ্টিত তেওঁলোকে তেওঁ অন্তৰ্ভুক্তি হৈছে ঠিক একেটা সময়তে কংগ্ৰেছ দলত আজি এনেকুৱা ধৰণৰ কথাও হৈ আছে নাজানো আমি ষ্টুডিঅ'ত বহি থাকোঁতে সেই খবৰ হয়তো আহিব পাৰে যে পদ্মুৎ বৰদলৈ ডাঙৰীয়াও ইতিমধ্যে মানে ৰেজিগনেশ্যন মানে দিছে অৰ্থাৎ দলত্যাগ কৰিছে সেই ধৰণৰ খবৰো হয়তো আমি পাব পাৰোঁ সেই ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি হৈছে অৰ্থাৎ কংগ্ৰেছ দলটোৰ মাজত আজি এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি হৈছে তাত তেওঁলোকৰ যিটো ফেচিষ্ট এটা মানে ৰুল যিটো শাসন তাতে তেওঁলোকে চলে আভ্যন্তৰীণ কোনো গণতন্ত্ৰ যে তেওঁলোকৰ ভিতৰত নাই একনায়কত্ববাদ যে এটা চলে আৰু সেইটোত মূলতঃ আজি মানে ৰকিবুল হুছেইনৰ নেতৃত্বতেই সেই দলটো চলে বুলি ইতিমধ্যে সেই দল ত্যাগী যিসকল বা যিসকলে ইতিমধ্যে আঁতৰি আহিবলৈ বিচাৰি আছে সেইসকলৰ ভিতৰত সেই কথাটো উত্থাপিত হৈছে অৰ্থাৎ মিয়া তুষ্টিকৰণৰ যিটো ৰাজনীতি সংখ্যালঘু তুষ্টিকৰণৰ যিটো ৰাজনীতি তেওঁলোকৰ সেইটোৰ শীৰ্ষত আছে আচলতে আজি তাৰিখত ৰকিবুলৰ নেতৃত্বতে সেইটো কাম চলি আছে আৰু সেইকাৰণে আজি গৌৰৱ গগৈও তেওঁক সমৰ্থন কৰিব লগা হৈছে ৰকিবুলৰ অনুমতি ব্যতিৰেকে কোনো কাম তেওঁ কৰিব নোৱাৰে তেওঁ যেনেকৈ বিচাৰে সেই ধৰণে তাতে কৰিব লাগে তাত কোনো ধৰণৰ আভ্যন্তৰীণ গণতন্ত্ৰ বোলা বস্তুটো তাতে নাই আৰু নথকাৰ ফলতেই আজি এটাৰ পিছত এটাকৈ মানে ব্যক্তি সেই কংগ্ৰেছ দল ত্যাগ কৰি আহিছে কালিলৈ হয়তো আচৰিত নহ'ব যদি দেৱব্ৰত শইকীয়াও দুদিনৰ পিছত গুচি আহে এতিয়া গৈ থৈ এনেকৈ আছে সোণৰ চামুচ মুখত যিসকল আছিল যিসকলে পেৰাচুট লেণ্ডিং কৰিছিল যাৰ দেউতাক আছিলে মুখ্যমন্ত্ৰী সেইসকলে একমাত্ৰ কংগ্ৰেছৰ নেতৃত্বত আজি থাকিব পাৰিছে তাৰ বাহিৰে সাধাৰণ ঘৰৰ পৰা যোৱা যিসকল শীৰ্ষ নেতৃত্বলৈ যদি কোনোবা গৈছিল সেইসকল আজি আঁতৰি আহিবলগীয়া ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি আমি কংগ্ৰেছ দলৰ ভিতৰত মানে দেখিছোঁ তো বিনাশকালে বুদ্ধি ভ্ৰষ্ট হয় আজি গৌৰৱ গগৈ তেনেধৰণৰ এটা পৰিৱেশ পৰিস্থিতি হৈছে সেইকাৰণে সেই দলটো ইতিমধ্যে নিঃশেষৰ ফাললৈ আগবাঢ়ি গৈ আছে মহন্ত ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেখেতে বহুকেইটা কথা ইয়াতে উল্লেখ কৰিলে মই মিজানুৰ ৰহমানৰ ওচৰলৈ আহিছোঁ আৰু ৰহমানক মই এটা কথা ক'ব বিচাৰিছোঁ আজিৰ দিনটোৰ সবাতোকৈ চৰ্চিত এটা বাতৰি মই আপোনাৰ ওচৰলৈ লৈ আহিব বিচাৰিছোঁ সেইটো হৈছে দলত ত্যাগৰ বাবে ভাবুকি দিয়া আছে এই মুহূৰ্তলৈকে সঠিক হোৱা নাই খবৰ পদ্মুৎ বৰদলৈ আৰু এই বিষয়টো হৈছে লাহৰীঘাটৰ বিধায়ক আসিফ নজৰক প্ৰাৰ্থিত্ব প্ৰসংগত এই ঘটনাটো পোহৰলৈ আহিছে আৰু এইটো চৰ্চা হৈছে আজি সৰ্বাধিক দিনটোৰ সৰ্বাধিক চৰ্চিত এই বাতৰি আপুনি কি কয় এই সন্দৰ্ভত চাওক নিৰ্বাচনৰ আগমুহূৰ্তত কিছুমান মনৰ ফালৰ পৰা কিছুমান মনত কিছুমান
আপত্তি ওজৰ আপত্তি থাকেই হয়। আৰু সেয়া মানে দলৰ শীৰ্ষ নেতৃত্বই হওক বা সাধাৰণ নেতাকৰ্মীয়ে হওক সকলোৰে কিছুমান অভাৱ অভিযোগ বা কিছুমান আপত্তি বিপত্তি থাকে তো এই ক্ষেত্ৰত আপুনি যিটো কথা আজি কৈছে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নিশ্চিতভাৱে এজন তেখেতে সংবাদ জ্যেষ্ঠ নেতা- মাধ্যমৰ সন্মুখত সম্বোধন কৰিছে হয় জ্যেষ্ঠ নেতা আৰু তেখেতৰ ইতিমধ্যে এইটো সংবাদ মাধ্যমত তেওঁ প্ৰকাশো কৰিছে যে তেওঁৰ আপত্তি কোনখিনি এতিয়া সেই আপত্তিখিনিক লৈ তেখেতে দলৰ শীৰ্ষ নেতৃত্বক অৱগত কৰা বুলি তেখেতে মিডিয়া মানে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশো কৰিছে এতিয়া কথাটো হ'ল যে তেখেতৰ পুত্ৰ প্ৰতীক বৰদলৈ তেখেতকতো আমাৰ কংগ্ৰেছৰ যিখন প্ৰথম লিষ্ট তাতে মাৰ্ঘেৰিটা সমষ্টিত তেখেতক টিকেট প্ৰদান কৰা হৈছে বাকী থাকিল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ বৰ্তমানৰ তেওঁ যিহেতু সাংসদ গতিকে তেখেতৰ সাংসদ এলেকাৰ এটা সমষ্টিক লৈ তেখেতৰ যি আপত্তি এইটো দলৰ এটা সম্পূৰ্ণ ভিতৰুৱা এটা ইণ্টাৰনেল এটা মেটাৰ আচলতে সেইটো দলৰ শীৰ্ষ নেতৃত্বই নিশ্চিতভাৱে আলোচনা কৰিব আৰু যি ফালেদি ভাল হয় সেইটো নিশ্চয় ব্যৱস্থা ল'ব আৰু বাকী আপোনাৰ অভাৰঅল যদি আপোনালোকে যদি কয় যে বোলে দলৰ ফালৰ পৰা কিছুমান ব্যক্তি বিজেপি দললৈ গৈছে তেখেতে ব্ৰজেন মহন্ত ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াৰ কথা কৈছে তো এই ধৰণৰ কিছুমান ব্যক্তি ইফালৰ পৰা সিফাললৈ বা সিফালৰ পৰা ইফাললৈ আহিছে এতিয়া খুব বেছি জোৱাৰ উঠিছে কংগ্ৰেছ দলত জোৱাৰ উঠাৰ মুখ্যতঃ কাৰণ মই ভাবোঁ যে প্ৰথমতে হৈছে যে যেতিয়া নীতি আদৰ্শৰ প্ৰতি মানুহে যেতিয়া আপোচ কৰিবলৈ লয় আৰু ব্যক্তি স্বাৰ্থক প্ৰাধান্য দিয়ে তেতিয়া কিছুমান ব্যক্তি আঁতৰি যায় ব্যক্তি স্বাৰ্থক দেখিছে যে এতিয়া বিজেপি দলটো বিগত 10 বছৰে তেওঁলোকে শাসনত আছে গতিকে এটা ইতিমধ্যে আপোনালোকৰ নিৰপেক্ষ বিশ্লেষকজনে কোৱাৰ নিচিনা যে নিজক এটা ছেফ ছাইডত ৰাখিবলৈ কিছুমান নেতাই মানে শাসকীয় দললৈ ঢাপলি মেলেই সেইটো সত্য কথা আৰু যাই কিছুমানে তেনেকুৱা নিজৰ ভৱিষ্যতৰ প্ৰতি ভৱিষ্যতৰ ৰাজনীতি সুৰক্ষিত কৰাৰ স্বাৰ্থত বা তেওঁৰ ব্যক্তিগত লাভালাভৰ স্বাৰ্থত কিছুমানে বিৰোধী দলত থাকিব নিবিচাৰে শাসকীয় দলৰ লগ লাগেগৈ গতিকে এইটো নতুন কথা নহয় আৰু এই ক্ষেত্ৰত কংগ্ৰেছ দলত এইবাৰ আপোনাৰ যিটো জোৱাৰ উঠা বুলি কৈছে আচলতে এই জোৱাৰ প্ৰত্যেক এনেকুৱা নহয় যে এইবাৰে আমি কিন্তু নাভাবোঁ যে অকল এইবাৰে হৈছে বহুত আহিছে ভাল ব্যক্তিও আমাৰ কংগ্ৰেছ দললৈ আহিছে আপুনি নিশ্চিতভাৱে ক'ব যে ভাল বহু ব্যক্তি কংগ্ৰেছ দললৈ আহিছে জইন কৰিছে তেওঁলোকে আগবাঢ়িছে আপোনালোকৰ পেনেলতেই ইতিমধ্যে জয়ন্ত সাউণ্ডৰ কথা ক'লে জয়ন্ত সাউণ্ড বৰ্তমান সময়ত ৰঙানদী সমষ্টিৰ এজন খুব প্ৰভাৱশালী নেতা তেখেতে আহি পেলাই কংগ্ৰেছ দলত জইন কৰিছে গতিকে ভাল ব্যক্তিও আহিছে আমাৰ ইয়াৰ পৰা কিছুমান ব্যক্তি নিজৰ ব্যক্তি স্বাৰ্থৰ বাবে আঁতৰিও গৈছে গতিকে এইটো এটা প্ৰক্ৰিয়া আচলতে নিৰ্বাচনৰ আগত এইটো হয়েই এইটো ইমান ডাঙৰ কথা নহয় বুলি মই ভাবোঁ অস্বাভাৱিক নহয় স্বাভাৱিক কথা ইটো দলৰ পৰা সিটো দললৈ যোৱা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ঘটনাবিলাক অতিমাত্ৰা বৃদ্ধি হয় মই আহিছোঁ জিতু ডেকাৰ ওচৰলৈ আৰু জিতু ডেকাই সংক্ষেপে উত্তৰ দিব আপোনালোকৰ দ্বিতীয় প্ৰাৰ্থী তালিকা কেতিয়া প্ৰকাশ পাব আৰু সৰ্বমুঠ কেইটা সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিব আপুনি চাওক আমাৰ দ্বিতীয় যোনটো তালিকা সেইটো অতি সোনকালে আহিব আপোনাৰ 18 তাৰিখে আমাৰ মোটামুটি 17-18 ভিতৰত আমাৰ ফাইনেল আহি যাব মোটামুটি আপোনাৰ 40ৰ ওপৰত আমাৰ টাৰ্গেট আছে হয়তো বেছি হ'ব পাৰে 18 আপোনাৰ কাইলৈ অথবা পৰহিলৈ আৰু দ্বিতীয় কথা হ'ল আমাৰ যোনটো মোৰ কলিগ মুখপাত্ৰ বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়াই ক'লে যে মানে কংগ্ৰেছৰ কথা ক'লে বা অন্য দলৰ কথা ক'লে যে এনেকুৱা মানে প্ৰাৰ্থী ভাঙি আহি আছে তো চাওক তেওঁলোকৰ কি আছে তেওঁলোকৰ বিসম্বাদ চলি আছে মানে হেৰি নাই তেওঁলোকৰ কি আছিল আজি চাওক শান্তনু ভৰি ডাঙৰ তেওঁলোকৰ এখনতে বাদ নাই নেকি আজি শান্তনু ভৰি ডাঙৰীয়া বৰ্তমান বিজেপিত আছে তেওঁ থাকি কেনে প্ৰতিবাদ কৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক বেয়া পায় মই সৰ্বানন্দ সোণোৱালৰ উপদেষ্টা থকাৰ কাৰণে আৰু যাৰ কাৰণে মোক আজি মই অতি পুৰণি বিজেপি নেতা হোৱাৰ পিছতো মোক আজিলৈ মানে অগ্ৰতা সমষ্টিত মোক নিৰ্বাচন খেলিবলৈ তেওঁ অনুমতি দিয়া নাই তাৰোপৰি চাওক আজি জ্যেষ্ঠ নেতা বিজেপিৰ আপোনাৰ অশোক শৰ্মা ডাঙৰীয়া তেওঁ সংঘ কৰি কেনে বিজেপি কৰিছিল বিজেপি জন্ম দিয়া বুলি ক'ব পাৰি সেই এনেকুৱা এজন স্পষ্টভাৱে নেতা আজি বিজেপি ওলাই যাব লগা হ'ল কাৰ কাৰণে কাৰণ বিজেপিৰ একাউণ্টত চলাৰ কাৰণে ওলাব লগা হ'ল ন আজি RP শৰ্মা পুৰণি বিজেপি হিমন্ত বিশ্ব শৰ্মা যোনটো টীম সৌদিনা কংগ্ৰেছৰ পৰা কংগ্ৰেছৰ মানে যোনটো বেয়া চৰিত্ৰটো লৈহে বিজেপিলৈ আহিছিল কিন্তু যিখিনি ভাল বিজেপি পুৰণীয়া সক্ৰিয় কৰ্মী ভাল আছিল যাক সংঘ মানে দেশক ভাল পায় তেওঁলোকে আজি বিজেপি ত্যাগ কৰিবলৈ আছে এজন কৰে আজি চাওক আমাৰ কিমানবাৰ MP হ'ল আমাৰ নগাঁৱৰ আমাৰ হেৰি
ৰাজেন গোহাঁই ডাঙৰীয়া তেখেতে আজি বিজেপি ত্যাগ কৰিব কাৰ উৎপাদন কৰিব লগা হৈছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান এই আংগু বাংগু নেতাৰ মানে তেওঁলোকৰ কাৰ্যকলাপত অধিষ্ঠিত হৈ যাব লগা হৈছে আৰু অতি সোনকালে আপোনাৰ এজন তেওঁৰ কি শইকীয়া আছিল তেওঁ হয়তো অতি সোনকালে আপোনাৰ বিজেপি ত্যাগ কৰিবলৈ হেৰি চৰ্চা চলি আছে আমি যিখিনি গম পাইছোঁ আমি এনেধৰণৰ অন্য দলক তেওঁলোকে চৰিত্ৰৰ কথা কোৱাৰ আগতে নিজৰ দলৰ তেওঁলোকে যোনটো চলি আছে একানত্তাবাদ সেইটো তেওঁলোকে নিজে চাব লাগে ফাৰ্ষ্ট নিজৰ চাব লাগে আজি কোনো ডাঙৰ কথা নহয় আজি কংগ্ৰেছৰ গৈছে সৰুদিনা অঘৰপৰাও গৈছিল যেতিয়া বিজেপি 14 চনত যেতিয়া বিজেপি চেণ্ট্ৰেল গঠন হ'ল তেতিয়া অঘৰপৰা সৰুকৈ নেতা নি কিনে বিজেপি আজি যিখিনি বিজেপি চলা দলটো আছে যে কাৰ নেতা আছে অসম গণ পৰিষদৰ নেতা আছে আৰু আপোনাৰ কংগ্ৰেছৰ পৰা সেই যোৱা মানে দাগ থকা যিকেইটা মানে দাগ আছে যিকেইটা ৱান্টেড টাইপৰ আছে সেই মানুহখিনি যায় আজি আপোনাৰ কংগ্ৰেছ বিজেপি চৰকাৰখন বনাইছে নহয় ধৰ তেওঁলোকৰ নিৰ্বাচন পলিচি তেওঁলোকৰ ৰাজনীতিক অভিজ্ঞ হয় আমাৰ মহন্ত ডাঙৰীয়া কিবা এটা ক'ব বিচাৰিছে কিন্তু সংক্ষেপে ক'ব লাগিব আমাৰ মই দীঘলীয়াকৈ নকওঁ বিজেপিৰ বিৰুদ্ধে তেখেতে যিখিনি অভিযোগ উত্থাপিত কৰিছে অৰ্থাৎ বহুতেই ইয়াৰ পৰা দলত ত্যাগ কৰিছে যিসকল ব্যক্তি ইতিমধ্যে বিজেপি ত্যাগ কৰি গৈছে সেই ব্যক্তিসকল কোন ব্যক্তিগত হিচাপে তেওঁলোকক এনালাইচিছ কৰিলে ৰাজেন গোহাঁই বেয়া বুলি ক'ব বিচাৰে নেকি অৰ্থাৎ ৰাজেন গোহাঁই ডাঙৰীয়া বেয়া বুলি ক'ব বিচাৰে নেকি যিজন মানুহে বিজেপিৰ অসমত কোনো অস্তিত্ব নাছিল ৰাজেন গোহাঁই ডাঙৰীয়া এমপি হৈছিল বহুবাৰ এমপি হৈছিল সময়ত তেওঁ আছিল তেওঁ শেহতলৈকে কি পোৱা নাছিল প্ৰথম কথা নিজৰ স্বাৰ্থত আমি দল চলা আজি চাওক আজি যোনটো যোনজন গৈছিল প্ৰকাশ দলটোৰ নেশ্যন হ'ল ফাৰ্ষ্ট দল হ'ল দ্বিতীয় আৰু চেল্ফ হ'ল তৃতীয় সম্পত্তিৰ তালিকাখন চাব নেশ্যন ফাৰ্ষ্ট বুলি কোৱা মানুহবিলাকৰ অমিত শ্বাহ লৰা কৰি আছে আজি ডাঙৰ সম্পত্তিৰ তালিকা চাব আজি ডাঙৰ চাব অমিত শ্বাহ লৰা কৰি আছে এতিয়া সেই বিজেপিৰ নেশ্যন ফাৰ্ষ্ট নহয় আজি এতিয়া বিজেপিৰ আদানী ফাৰ্ষ্ট এতিয়া বিজেপিৰ আদৱানী ফাৰ্ষ্ট এতিয়া কিন্তু অমিত শ্বাহ লৰা ফাৰ্ষ্ট ৰজাৰ দিনৰ মই ৰজাৰ দিনতো থাকে নহয় ৰজাৰ দিনতো থাকে ৰজাৰ 12,000 বিঘা ভূমি আছিল কিন্তু বৰ্তমান অসমত 12,000 বিঘা মানুহে আলোচনা কৰে কিয় আলোচনা কৰে তাকে এতিয়া বিজেপি ৰাষ্ট্ৰপ্ৰেমী হয় এতিয়া বিজেপি হ'ল ব্যক্তিগত প্ৰেমী চাওক ভাৰতবৰ্ষৰ ডাঙৰ যিবিলাক ঠিকা কোনে পাই আছে অমিত শ্বাহৰ ল'ৰা ঠুট পাই আছে কোম্পানীবিলাকে ৰাজপাট কাৰ দখললৈ এই বিষয়লৈ আমি আলোচনা কৰিছোঁ আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে মই শেষবাৰৰ বাবে শেখৰ ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ফুকন ডাঙৰীয়াই ক'ব এই বিষয়ত আৰু আমাৰ সদস্যসকলৰ আমাৰ প্ৰতিনিধিসকলৰ বক্তব্য তেখেতে শুনিছে দল ত্যাগক লৈ তেখেতসকলৰ মাজত বহুখিনি মতভেদৰ সৃষ্টি হৈছে আৰু পৰস্পৰৰ ওপৰত বোকা ছটিয়াবলৈ আৰম্ভ কৰিছে দোষাৰোপ কৰিবলৈ আৰম্ভ কৰিছে আপুনি সংক্ষিপ্তভাৱে আপুনি আমাৰ শেষ মন্তব্য আগবঢ়াওক ধন্যবাদ এই যে আমি যোনটো দেখোঁ যে পলিটিকেল পাৰ্টিবোৰে নিজৰ দল এৰি বেলেগ দলত যায় প্ৰথমতে এটা বস্তু বিৰাট হাস্যস্পদ হয় যে প্ৰথমতে সেই প্ৰত্যেকজন ব্যক্তি যোন তেতিয়া সেই পলিটিকেল পাৰ্টিৰ লগত থাকে ABC হয় কংগ্ৰেছ হওক বিজেপি হওক হয় আম আদমি পাৰ্টি হওক ৰাইজৰ দল হওক যোনেই নহওক তেওঁলোক থকাৰ সময়ত কিন্তু তেওঁলোক চবতকৈ ভাল তেওঁলোকক তেতিয়া কোনো একো মানে নিজৰ পলিটিকেল পাৰ্টিবোৰে কেতিয়াও তেওঁলোকৰ ওপৰত একো বেলেগ বোকা নচটিয়ে কিন্তু যেতিয়া তেওঁলোকে এৰি দিয়ে তেতিয়া তেওঁলোকৰ চব বেয়া গুণ হওক বা যিকোনো তেওঁলোকে কিবা বেয়া কৰিছে বা নাই কৰা সেইবোৰ তেতিয়া লাহে লাহে সেই বোকা ছটিবোৰ আৰম্ভ হয় এতিয়া আমি বেলেগ বেছি দূৰলৈ যাবই নালাগে 2014 চনত যেতিয়া আমাৰ বিজেপি চৰকাৰ ভাৰতবৰ্ষত আহিলে তাৰপিছত 2016 চনত যেতিয়া আমাৰ প্ৰথমবাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'ল তেতিয়া আমাৰ প্ৰথম যোনটো মানে আমাৰ পলিটিকেল পাৰ্টিৰ পৰা ডাঙৰ পলিটিকেল পাৰ্টি আছে কংগ্ৰেছৰ পৰা মানুহ বিজেপিলৈ আহিছিল তাৰ ভিতৰত এই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে আৰু বিজেপি আছিলে যোন নৱৰত্ন বুলি কোৱা হৈছিল বিজেপি বুলি কোৱা হয় তেওঁলোকে সেই সময়ত তেওঁলোকক আপোনালোকে যদি মন কৰিব তাৰ আগতে মই বিজেপিক কোনো এটা মানে আঙুলি টুৱাই কথা কোৱা নাই মই এটা জেনেৰেল পাৰচেপশ্যন এটা দিছোঁ যে সেইটো সময়ত এজন হেৰি আছিলে আপোনাৰ নামটো মই অলপমান পাহৰিছোঁ কিন্তু সেই আপোনাৰ জেনেৰেলি এই ৱেষ্ট বেংগলৰ আছিলে তেখেত পাঞ্জাবী এজন হেৰি বিজেপিৰ মিনিষ্টাৰ মানে বিজেপিৰ বৰ ডাঙৰ লিডাৰ তেওঁ কৈছিলে সেই সময়ত যে যেতিয়াই
হিমন্ত বিশ্ব শৰ্মা আমি কংগ্ৰেছলৈ আমি পাৰ্টি পাৱাৰলৈ আহিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এৰেষ্ট কৰিম বা আমি এখন তেওঁলোকে ইভিন বুকলেট এখনো উলিয়াইছিলে হিমন্ত বিশ্ব গ্ৰেপ্তাৰ কৰা হ'ব গ্ৰেপ্তাৰ কৰা হ'ব চ' সেই বস্তুবোৰ আমি আৰু এইটো অকল বিজেপিৰ বুলিয়ে নহয় প্ৰত্যেকটো পলিটিকেল পাৰ্টিয়ে প্ৰথমতে এটা কয় যে আমি এইটো কৰিম তেওঁলোক যেতিয়াই এৰে তেওঁলোক তেতিয়া বেয়া হৈ যায় আৰু যেতিয়াই তেওঁলোক সেই মানুহজন নিজৰ পলিটিকেল পাৰ্টিত আহে তেতিয়া তেওঁ নিকা হৈ যায় এইটো বস্তু আমি সব পলিটিকেল পাৰ্টিতে আমি দেখা পাওঁ সব পলিটিকেল পাৰ্টিয়েই নিজকে ধোৱা তুলসীৰ পাত বনাই যেতিয়া এজন পলিটিকেল লিডাৰ সেই পলিটিকেল পাৰ্টিটো বা এৰি পেলাই বেলেগত যায় কিন্তু যেতিয়া তেওঁলোক নিজে সেই পলিটিকেল পাৰ্টিটোত আগৰ পৰাই থাকে চিৰস্থায়ী হৈ থাকে তেতিয়া কিন্তু সেইবোৰ বিষয়ে কেতিয়াও আলোচনা নকৰে না কেতিয়াও তেওঁলোক ইণ্টাৰনেলি সেই বস্তুবোৰৰ বিষয়ে কেতিয়াও ভাবে কাৰণ প্ৰত্যেকটো পলিটিকেল পাৰ্টিৰ আল্টিমেট মটিভ হ'ল উইনেবিলিটি তেওঁলোক জিকিব চেষ্টা কৰে বাকি আমি যোনটো এতিয়া দুৰ্ভাগ্যক্ৰমে আমি যোনটো দেখা পাওঁ যে কৰাপশ্যনটো এতিয়া এটা বেক ষ্টেজত থকা বস্তুৰ নিচিনা হৈছে কৰাপশ্যন ইজ বিকাম এ নন ইছ্যু যোনটো আমি ইংৰাজীত ক'ব গ'লে কৰাপশ্যনটো কোনো এটা ইছ্যু নোহোৱাৰ নিচিনা হৈছে বিৰাট দুৰ্ভাগ্যৰ কথা তেনে সাধাৰণ কথা হৈ পৰিছে সাধাৰণ কথা হৈছে সেইটোৰ ওপৰতে মই ভাবোঁ যে এতিয়া যোনবোৰ পলিটিক্স হৈছে আৰু এইটো এতিয়াৰ বুলি নকওঁ বহু বছৰ আগৰ পৰাই চলি আছে পলিটিক্স হেজ বিকাম নট ফৰ দ্য পিপল অফ মানে কমন পিপলৰ কাৰণে নহয় পলিটিক্স খেলিবৰ কাৰণে ইউ হেভ টু বি ভেৰি ৰিচ আপুনি বহুত ধনী হ'ব লাগিব বহুত চহকী হ'ব লাগিব এনে পৰিৱেশৰ সৃষ্টি হৈছে মই জাগৰ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মই ধন্যবাদ জনাইছোঁ ব্ৰজেন মহন্ত মিজানুৰ ৰহমান আৰু জিতু ডেকা ডাঙৰীয়াক এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিলোঁ এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে থাকিব